নমস্কাৰ ইছান নিউজৰ বিশেষ অনুষ্ঠান সময় হৰলৈ মই সুশীল পাটোৱাৰীয়ে স্বাগতম জনাইছোঁ। আজি কেন্দ্ৰীয় সাধাৰণ বাজেট দাখিল কৰিলে নিৰ্মলা সীতাৰমণে আৰু ইয়াৰ পিছত দেশবাসীয়ে কি পাব কি নাপাব তাৰ হিচাপ নিকাচ ইতিমধ্যে আৰম্ভ হৈ গৈছে। নিৰ্মলা সীতাৰমণে এইবাৰ বাজেটত তেওঁ কৈছে যে ৬টা স্তম্ভৰ ওপৰত এবাৰ তেখেতে বাজেট বনাইছে আৰু তেওঁ আটাইতকৈ বেছি গুৰুত্ব দিছে স্বাস্থ্য খণ্ডত। স্বাস্থ্য খণ্ড, কৃষি খণ্ড এই ক্ষেত্ৰসমূহত তেখেতে সাংঘাতিক গুৰুত্ব দিয়া বুলি কৈছে। কিন্তু ৰাইজ কিমান লাভান্বিত হ'ব আৰু এই বাজেটৰ যিসমূহ কথা কোৱা হৈছে সেই কথাৰে প্ৰকৃতাৰ্থত ৰাইজৰ আশা পূৰণ হ'বনে নাই সেই বিষয়ে আমি আলোচনা কৰাৰ কাৰণে আজি আমি কেবক আৰু কিয় আমি আজি ইয়াত আলোচকক আমন্ত্ৰণ কৰি আনিছোঁ। মই প্ৰথমতে চিনাকি কৰি দিব বিচাৰিছোঁ, ৰাজ্যিক বিজেপিৰ ফালৰ পৰা আছে সৌৰভ বুঢ়াগোহাঁই আৰু কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ পৰা আছে গোপাল শৰ্মা। মই আমন্ত্ৰণ কৰি আনিছোঁ হীৰকজ্যোতি বৰা, ৰাজ্যিক আহ্বায়ক যুৱ শক্তিৰ, আৰু আছে পুলক গগৈ, গৱেষক ছাত্ৰ। মই প্ৰথমতে ক'লোঁ যে এইবাৰ বাজেটখনত আটাইতকৈ বেছি গুৰুত্ব দিছে স্বাস্থ্য খণ্ডত। স্বাস্থ্য খণ্ডত প্ৰায় ৩৫,০০০ কোটি টকা ইতিমধ্যে বিনিয়োগ কৰিব বুলি বা তেওঁলোকে প্ৰস্তাৱ ৰাখিছে ৩৫,০০০ কোটি টকাৰ। আৰু ইয়াৰ পিছত কৃষি খণ্ডতো এইবাৰ বাজেটখনত গুৰুত্ব প্ৰদান কৰা হৈছে। গতিকে সামগ্ৰিকভাৱে ৰাইজৰ আশা পূৰণ কৰিব পাৰিব বুলি ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে। আৰু ক'ভিডৰ পাছত যি এক প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানৰ পাছত এইখন প্ৰথম বাজেট আৰু সেই বাজেটে প্ৰকৃতাৰ্থত এই যি ৰাইজৰ আশা আকাংক্ষা এইসমূহ বাজেটে পূৰণ কৰিব পাৰে নাই। প্ৰথমতে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ আছে, মই তেখেতৰ পৰা মই জানিব বিচাৰিছোঁ যে আপোনালোকৰ দৃষ্টিত নিশ্চিতভাৱে আপোনালোকে ক'ব যে বাজেটখন ভাল, তথাপিতো বিভিন্ন ক্ষেত্ৰ আছে যিবোৰ ক্ষেত্ৰত এইবাৰ বাজেটে কিন্তু বিশেষ চুই নগ'ল। মই এটা ধৰি দিছোঁ যে টুৰিজিম ছেক্টৰত বিশেষ কোনো কথা নক'লে এইবাৰ বাজেটে। প্ৰথমতেই মই এটা কথা জনাব বিচাৰিছোঁ, এইবাৰ হৈছে যি আমাৰ পেপাৰলেছ বাজেট প্ৰথমবাৰ কাৰণে। আৰু দ্বিতীয় কথাটো সকলো ৰাইজৰ কাৰণে মই জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আপোনালোকে যদি বাজেটখন চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে india-budget.gov.in যাব পাৰে আৰু আপোনাৰ গুগল প্লে' ষ্ট'ৰটো আপোনালোকে এপটো ইউনিয়ন বাজেট এপ ডাউনলোড কৰি আপোনালোকে চাব পাৰে। এতিয়া আহিছোঁ যে এইখন বাজেটে আপোনাক কি দিছে। প্ৰথমে ক'ব বিচাৰিছোঁ এই বাজেটখনে আমাৰ সমাজখনৰ সকলো স্তৰকে চুই গৈছে। আপোনাৰ দুখীয়াৰ পৰা ধনীলৈকে সকলো স্তৰকে চুই গৈছে। আৰু এই বাজেটখনে বিশেষকৈ আপোনাৰ স্বাস্থ্য কেন্দ্ৰ হেল্থ ছেক্টৰটোক বিশেষভাৱে গুৰুত্ব দিছে। আমাৰ যি এইবাৰ কৰোণা আমি পেণ্ডেমিক পাৰ হৈ আহিলোঁ, তাৰ কাৰণে আমি দেখা পালোঁ যে কিমান আমাৰ অসুবিধাৰ সন্মুখীন হৈছে ৰাইজে। সেইসমূহ দূৰ কৰিবৰ বাবে আৰু আমাৰ যি হেল্থ ছেক্টৰটো আছে বা স্বাস্থ্য কেন্দ্ৰটো আছে তাক ষ্ট্ৰেংথেনিং কৰিবৰ কাৰণে এইবাৰ চৰকাৰে এটা মেচিভ ইনক্ৰিজ ইন বাজেট, এইটো হৈছে 137% ইনক্ৰিজ কৰিছে, 64,180 crore for 6 years। লগতে আৰু আমি যদি কওঁ আমি আন যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট তাত বিশেষভাৱে গুৰুত্ব দিছে। অসমৰ কাৰণে এটা ভাল খবৰ যে আপোনাৰ আছে অসমৰ নিৰ্বাচন আহি আছে, গতিকে নিশ্চিতভাৱে কথাখিনি কৈ ল'ব দিয়ক যে বাজেটত কি দিছে আমাক চৰকাৰে, যে আমি জনাই ল'ব বিচাৰিছোঁ। 34,000 crore rupees আমাৰ অসমৰ বাবে আগবঢ়াইছে। বৰ্তমান আপোনাৰ 19,000 crore rupeesৰ কাম চলি আছে। আৰু লগতে আমাৰ অসম আৰু ৱেষ্ট বেংগলৰ যি টি গাৰ্ডেন লেবাৰ্ছ আছে তেখেতসকলৰ বাবে আপোনাৰ 1,000 কোটি টকা আগবঢ়াইছে। আৰু আমি দেখা পাইছোঁ আমাৰ যিসকল ছিনিয়ৰ চিটিজেনছ আছে ৰেছপেক্টেবল, তেখেতসকলৰ পৰা আপোনাৰ টেক্স ল'ব পৰা তেখেতক আঁতৰাই ৰখা হৈছে। তেখেতে ইনকাম টেক্স ফাইল কৰিব নালাগে। 70 বছৰ 75 বছৰ 75 ইয়াৰ্ছৰ ওপৰৰ যিসকল লোক তেখেতসকলে এইবাৰ কৰ দিব নালাগে, অৰ্থাৎ কৰমুক্ত এইবাৰ কৰি দিয়া হৈছে। মই আকৌ যাম আপোনাৰ ওচৰলৈ। মই এতিয়া কংগ্ৰেছৰ মুখপাত্ৰ গোপাল শৰ্মা, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এইবাৰ তেখেতে কেইবাটা কথা কৈছে যে স্বাস্থ্য খণ্ডত আটাইতকৈ বেছি গুৰুত্ব দিছে, ক'ভিডৰ পাছত আটাইতকৈ গুৰুত্ব প্ৰদান কৰিছে। 64,180 crore 6 বছৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা লৈছে আৰু ইমান কোটি টকা তেখেতসকলে বাজেটত ধাৰ্য কৰিছে। আৰু একেদৰে ক'ভিড ভেকচিনৰ কাৰণে 35,000 কোটি টকা চৰকাৰৰ পৰা দিয়া হৈছে। ক'ব পাৰি সামগ্ৰিক দৃষ্টিত স্বাস্থ্য খণ্ডত এটা ভাল ধৰণে তেওঁলোকে ধাৰ্য কৰিছে। আপোনালোক কিমান আশাবাদী? ইতিমধ্যে আপোনালোকৰ পি চিদাম্বৰমে কৈছে যে এইখন সৰ্বকালৰ আটাইতকৈ নিকৃষ্ট বাজেট বুলি ইতিমধ্যে কৈছে আপোনালোকৰ। বাজেটখন হৈছে এখন ৰাজ্য বা এখন ৰাষ্ট্ৰৰ এটা চালিকা শক্তি। গোটেই বাজেটখনৰ ওপৰতে গোটেই ৰাষ্ট্ৰখনৰ কোনফালে যাব, তাৰ উন্নয়ন কোনফালে যাব, মানুহখিনি কি ধৰণে আগবাঢ়ি যাব, এই কথাবিলাক ডিপেণ্ড কৰে। এতিয়া অকল ইয়াত এটা বিভিন্ন ধৰণৰ ছেক্টৰ আছে, সেই গোটেই ছেক্টৰখিনি লৈ পেলাই বাজেটখন আহিব লাগিব। অকল এটা ছেক্টৰ
বা হেল্থ ছেক্টৰৰ কথা ক'লেই নহ'ব বা অকল এডুকেশ্যন ছেক্টৰৰ কথা ক'লেই নহ'ব, ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেই বস্তুখিনি ধৰি লৈ সমন্বয়ত বস্তুটো আমি আগুৱাই যাব লাগিব। এতিয়া কথাটো হৈছে কি, আজি আমি দেখিছোঁ যে 2014 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে এই দেশত ৰাষ্ট্ৰৰ শাসনভাৰ গ্ৰহণ কৰিলে, তাৰ প্ৰায় দুবছৰমানৰ পিছৰ পৰা লাহে লাহে এই যিটো আমাৰ GDP, আমাৰ যিটো গ্ৰছ, আমাৰ যিটো ঘৰুৱা উৎপাদন, সেইটো লাহে লাহে কমাৰ আৰম্ভ হৈ গ'ল। 2019-20 চনত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমাক ৰাইজক মানে 5 ট্ৰিলিয়ন ইকনমিৰ এটা সপোন দেখুৱাইছিলে, আৰু আমিও সেই সপোন দেখিছিলোঁ। আমি ভাবিছিলোঁ যে ভাৰতবৰ্ষৰ এটা সাংঘাতিক এটা কাম হ'ব, কিন্তু সেই সময়ত সেই 5 ট্ৰিলিয়ন ইকনমিৰ এচিভ কৰিবৰ কাৰণে ভাৰতৰ GDPৰ হাৰ হ'ব লাগিছিলে 10% নিশ্চয়। কিন্তু হ'ল কি, আমি দেখিছোঁ বাংলাদেশতকৈ কম। বাংলাদেশ বুলি নহয়, আমি গোটেই আমাৰ নেইবাৰ যিমানখিনি চবৰ তলত আমাৰ ভাৰতবৰ্ষে আজি অৱস্থান কৰিছে। আৰু এই 20 চনৰ প্ৰথম মাসিকত আমি কিমান দেখিলোঁ, আমাৰ -23%লৈ গুচি গৈছে। গতিকে এই কথাবিলাক কিয় হৈছে, আজি আপোনাৰ যিটো ইকনমিক ৰিফৰ্মছ আছিলে, সেই ৰিফৰ্মছটো কেতিয়া আনিছিলে কেতিয়া, যে 91 চনত যেতিয়া 91 চনত PV নৰসিংহ ৰাও যেতিয়া প্ৰাইম মিনিষ্টাৰ ৰাও আছিলে, তেতিয়া এই ইকনমিক ৰিফৰ্মছটো আৰম্ভ কৰিছিলে, আৰু সেই সময়ত আছিলে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আছিলে ফাইনেন্স মিনিষ্টাৰ। আৰু সেই সময়ত আপোনালোকে চাব, সেই সময়ত আপোনাৰ এই যিটো GDPৰ যিটো বিকাশ ৰেট আছিলে সেইটো 7%। তাৰপিছত যেতিয়া আকৌ আপোনাৰ UPA গভৰ্ণমেণ্ট যেতিয়া শাসনভাৰ লয় দিল্লীত, তেতিয়া কোনো কাৰণতে কোনো সময়তে এই GDPৰ হাৰ 8%ৰ তলত যোৱা নাছিল। আমি যদি 2006 আৰু 2007 চনৰ বাজেট চাওঁ, সেই সময়ৰ আমি GDPৰ হাৰ চাওঁ, এইটো আপোনাৰ 10.08%লৈ গুচি গৈছিল। শৰ্মা ডাঙৰীয়া, আমি যাম আকৌ ইন ডিটেইল আমি যাম, আৰু বিজেপিৰ মুখপাত্ৰৰ পৰা আমি গোটেই কথাবোৰ আমি উত্তৰ তেখেতৰ পৰা আমি বিচাৰিম। আমাৰ লগত দুজনকৈ যুৱশক্তি আমাৰ প্ৰতিনিধি ইয়াত আছে, যে ৰাজ্যিক আহ্বায়ক হৈছে যুৱশক্তিৰ ৰাজ্যিক আহ্বায়ক হীৰকজ্যোতি বৰা আছে, আৰু আমাৰ এজন গৱেষক ছাত্ৰ আছে পুলক গগৈ। মই প্ৰথমতে গগৈ ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে শিক্ষাখণ্ডটো এইবাৰ গুৰুত্ব দিছে চৰকাৰখনে বাজেটখনত, আপোনালোকে আশাবাদীনে? আৰু গৱেষণাৰ ক্ষেত্ৰত বিশেষভাৱে গৱেষণাৰ ক্ষেত্ৰত এক বুজন পৰিমাণৰ ধন এইবাৰ ধাৰ্য কৰিছে, য'ত স্পেচিফিকেলি মেনশ্যন কৰিছে যে গৱেষণা ৰিচাৰ্চ ৱৰ্কৰ কাৰণে এইবাৰ ধন ধাৰ্য কৰিছে। মই আচলতে আৰম্ভণি তাৰ পৰা কৰিম বুলি ভাবিছিলোঁ, আপুনি মোক প্ৰশ্নটো সুধি মোক সুযোগ দিলে আচলতে কথাটো ক'বৰ কাৰণে। এইবাৰ যিটো বাজেট স্পীচ, মই স্পীচৰ পৰা আৰম্ভ কৰিছোঁ, বাজেটখনলৈ আহিম। প্ৰথমতে স্পীচ বক্তৃতাত এটা কথা মানে হোৱা নাই, ৰিভিল কৰা নাই, মানে স্পষ্ট হোৱা নাই। সেইটো হৈছে যে কি, কেইটামান ছেক্টৰ, বিশেষকৈ এগ্ৰিকালচাৰ, এডুকেশ্যন, ছ'চিয়েল ৱেলফেয়াৰ, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, পেঞ্চন এণ্ড ডিজেবিলিটি, এইকেইটা শিতানত খৰচ কৰিবলগীয়া যি মুঠ ধন, এই ধনৰাশি যে কমিছে আগতকৈ, এই কথাষাৰ কিন্তু তেখেতে বাজেটত কিন্তু উল্লেখ কৰা নাই। আমি বাজেট স্পীচ আৰু বাজেটৰ যদি চাওঁ তেনেহ'লে কমিছে। এডুকেশ্যন, মই যদি বিশেষভাৱে যদি চাওঁ যে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ শিক্ষাটো কেনেধৰণৰ হ'ব, সেই সম্পৰ্কত কেইবাখনো কমিটি গঠন কৰিছিল। তাৰ ভিতৰত অত্যন্ত গুৰুত্বপূৰ্ণ কমিটিখন আছিলে কোঠাৰী কমিশ্যন। একচুৱেলি কোঠাৰী কমিশ্যনে 1964 গঠন কৰা হৈছিল। তাহাঁতে এটা ৰিপৰ্ট দিছিল। সেই ৰিপৰ্টৰ অনুসৰি যে শিক্ষাখণ্ডত চৰকাৰে যিটো ব্যয় সাব্যস্ত কৰিব লাগিব, এটা একদম স্পেচিফিকেল তাহাঁতে দেখাই দিছে। 6% অফ দি GDP, টোটেল GDP, 10% অফ দি চেণ্ট্ৰেল বাজেট, 30% অফ দি ষ্টেট বাজেট শিক্ষাৰ নামত খৰচ কৰিব লাগিব, তেতিয়াহে ৰাজহুৱা শিক্ষাখণ্ডটো উন্নতি হ'ব। আমি একদম 1991 পৰা আমি চাওঁ, বিশেষ তাৰ আগলৈ আমি নাযাওঁ। 1991 পৰা আমি যদি চাওঁ, মই মানে কংগ্ৰেছ চৰকাৰ হওক, বিজেপি চৰকাৰ হওক, মই সামগ্ৰিকভাৱে কথাটো মই ক'ব খুজিছোঁ যে কণ্টিনিউৱাছলি GDPৰ যি অংক শিক্ষাৰ নামত খৰচ কৰা হৈছিল, সেই শিক্ষাৰ নামত খৰচ কৰা GDPৰ পৰিমাণটো কিন্তু ক্ৰমান্বয়ে কমি আহি আছে। ইণ্টাৰেষ্টিংলি সিহঁতে ধাৰ্য কৰি দিয়ে যে 6% অফ দি GDP শিক্ষাৰ নামত খৰচ কৰিব লাগে, সেই 6% অফ দি GDPৰ আধা, মানে 3%তকৈ কম টকা বৰ্তমান সময়ত শিক্ষাৰ নামত খৰচ হৈ আছে। ৰিচাৰ্চৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, সৰ্বকালৰ এইবাৰ ষ্টেটিষ্টিক্সটো আমি মানে ওলাব আৰু কেইদিনমানত আমি হিচাপ কৰি ওলাব, কিন্তু যোৱাবাৰলৈকে যদি চাওঁ, সৰ্বকালৰ মানে 2020 আৰু 21 বাজেটৰ কথা মই কৈ আছোঁ, সৰ্বকালৰ সৰ্বনিম্ন খৰচ কিন্তু যোৱা বৰ্ষৰ বাজেটত হৈছিল ৰিচাৰ্চৰ নামত। এইটো হৈছে সমস্যা। মই ৰিচাৰ্চ কৰি আছোঁ আজি, ICSRৰ মই JRF মই পাইছোঁ, ইণ্ডিয়ান কাউন্সিল ফৰ হিষ্টৰিকেল ৰিচাৰ্চ। আজি কেইটামান দিনৰ আগতে মোলৈ মেইল আহিছে, মই আপোনালোকক তাৰিখটো মই দেখাই দিব পাৰিম, মই দেখাই দিব পাৰিম আপোনাক প্ৰমাণ হিচাপত। কেইটামান দিনৰ আগতে মোলৈ মেইল আহিছে যে ডিউ টু পাউচিটি অফ ফাণ্ড
হা যে মানে ফাণ্ডৰ অভাৱৰ কাৰণে তাহাঁতে মোক মন্থলি ফেলোশ্বিপটো তাহাঁতে দিব পৰা নাই মাৰ্চ মাহৰ পৰাহে দিব যোৱা 2020 বৰ্ষৰ অৱস্থা 2020 বৰ্ষৰ 1 টকাও মই ফেলোশ্বিপৰ পইচা মই নাপালোঁ এইটো মেইল আছে মই আপোনালোকক মই দিব পাৰিম মই দেখাই দিব পাৰিম অতি গুৰুত্বপূৰ্ণ কথা ক'লে যে যদিও এইবাৰ গৱেষণাৰ ক্ষেত্ৰত ধৰি দিছে চৰকাৰে যে খুব সম্ভৱ 1000 কোটি টকা তেওঁলোকে ধৰিছে গতিকে তাৰ পাছত আপুনি কৈছে যে আপুনি ফেলোশ্বিপৰ পইচা পোৱা নাই গতিকে অতি পৰিতাপৰ বিষয় আৰু এতিয়া কোভিডৰ পাছৰ সময়ছোৱা অতি জটিল পৰিস্থিতি আৰু এই জটিল পৰিস্থিতিত প্ৰকৃতাৰ্থত গৱেষণাৰ ধন পাবনে নাই বা যি গৱেষণাৰ ধন ধাৰ্য কৰা হৈছে এই ধন প্ৰকৃতাৰ্থত আহিব নাই সেয়া কিন্তু আজি সন্দেহৰ বিষয় কাৰণ কোভিডৰ আগৰ ধৰণে আপোনালোকে পোৱা নাই মই পুনৰ আহিছোঁ এইবাৰ যুৱশক্তিৰ ৰাজ্যিক আহ্বায়ক জাতীয় যুৱশক্তিৰ হীৰক জ্যোতি বৰা যে এইবাৰ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে বাজেটত কোৱা হৈছে যে চাকৰি সৃষ্টিৰ কাৰণে এবাৰ টেক্সটাইল ইণ্ডাষ্ট্ৰীত তেখেতসকলে সাংঘাতিকভাৱে গুৰুত্ব দিছে টেক্সটাইল ইণ্ডাষ্ট্ৰীত সাংঘাতিক পৰিমাণে ধন তেওঁলোকে ধাৰ্য কৰিছে ইণ্ডাষ্ট্ৰীৰ নামত 1.97 লাখ ক্ৰ'ৰ প্ৰায় 200 লাখ কোটি টকা ধাৰ্য কৰিছে 5 বছৰৰ এটা তেওঁলোকে সীমা নিৰ্ধাৰণ কৰি যে 1.97 লাখ কোটি টকা ধাৰ্য কৰিছে আৰু ইয়াৰ জৰিয়তে চাকৰি সৃষ্টি হ'ব গতিকে যুৱশক্তিৰ কাৰণে নিশ্চয় ভাল খবৰ যদি এইটো দিশত চোৱা যায় আপোনালোকে কিভাৱে লৈছে বিষয়টো হয় গোটেই বাজেট স্পীচটো যেনেকৈ তেখেতে ক'লে গোটেইখিনি আমিও পঢ়িছোঁ বা শুনিছোঁ তাত তেওঁলোকে বহুত টেকফুলি গোটেই কথাখিনি তেওঁলোকে নিবলৈ বিচাৰিলে আমি আগৰ পৰাই আমি দেখি আহিছোঁ যোনখিনি তেওঁলোকে কয় প্ৰেক্টিকেলি তেওঁলোকে সেইখিনি নকৰে আৰু স্পেচিয়েলি আমি যদি চাবলৈ যাওঁ তেওঁলোকে এতিয়া আপুনি যোনটো ক'লে ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ইণ্ডাষ্ট্ৰীৰ ওপৰত তেওঁলোকে ইনভেষ্ট কৰিছে যদি তেওঁলোকে ইনভেষ্টেই কৰিছে তেন্তে আজি মই অসমৰ ক্ষেত্ৰত কওঁ পেপাৰ মিল দুটা কেলৈ বন্ধ কৰিবলগীয়া অৱস্থা হৈ গ'ল যদি সিমানখিনি তেওঁলোকে ইনভেষ্টেই কৰিছে তেওঁ সেইখিনি বেলেগক নিদি পেলাই সেইখিনি আপলিফ্ট কৰাৰ তেওঁলোকে এটা প্ৰচেষ্টা চলাব লাগিছিলে ইয়াত যেনেকৈ নামামি ব্ৰহ্মপুত্ৰ পাতিও তেওঁলোকে কোনো ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইয়াত অসমলৈ আনিবলৈ তেওঁলোকে সক্ষম নহ'ল এইটো জাষ্ট এটা ভুৱা এটা তেওঁলোকে ইলেকশ্যন আহি আছে কাৰণে তেওঁলোকে এটা ভুৱা এটা বাজেটত আকৌ টেক্সটাইল ইণ্ডাষ্ট্ৰী মই কৈছোঁ 7টা মেগা টেক্সটাইল পাৰ্ক 7খন মেগা টেক্সটাইল পাৰ্ক স্থাপন কৰাৰ কথা প্ৰস্তাৱ দিছে কিন্তু তেওঁলোকে প্ৰেক্টিকেলি সেইটো কৰে নকৰে সেইটো একদম এটা সাঁথৰ তাৰপিছতো তেওঁলোকে টেকফুলি দুটা কাম কৰি দিলে যোনটো যেনেকৈ ডিফেন্সত হাইলাইট কৰিছে বা এতিয়া যোনটো টেক্সটাইলত তেওঁলোকে হাইলাইট কৰিছে তাৰ তলে তলে কিন্তু তেওঁলোকে দুটা বস্তু আৰু কৰি দিলে দুটা ছেক্টৰ তেওঁলোকে প্ৰাইভেটাইজ কৰিবলৈ এতিয়া তেওঁলোকে চেষ্টা কৰিছে 1 নম্বৰটো হৈছে বেংক আৰু 2 নম্বৰটো হৈছে জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী তেওঁলোকে 75% এতিয়া ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট কৰিব সেইটো তেওঁলোকে দুটা পাব্লিক ছেক্টৰ তেওঁলোকে প্ৰাইভেটাইজ কৰি দিলে ইতিমধ্যে গোটেইখনটো বিক্ৰী কৰিলে সেই দুটা এতিয়া বিক্ৰী কৰিলে নেক্সট তেওঁলোকে আৰু এটা ডাঙৰ ইম্পৰ্টেঞ্চ দিছে যোনটো ইলেকশ্যনৰ আগত নৰেন্দ্ৰ মোদী ডাঙৰে বাৰেপতি কয় FDI এগেইনষ্টত তেওঁলোকে বহুত কথা কৈ আছিলে কিন্তু এতিয়া তেওঁলোকে বাজেটখনত আপোনালোকে চাব FDIত বেছি গুৰুত্ব দিয়া হৈছে আৰু যোনবোৰ বাহিৰৰ ইনভেষ্টৰ তেওঁলোকে ইনভেষ্ট কৰিব FDI ক্ষেত্ৰত আপুনি ক'লে যে ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত পূৰ্বত খুব সম্ভৱ 45% আছিল এইবাৰ 75%লৈকে আগবঢ়াই নিছে যে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট বৈদেশিক পুঁজি বিনিয়োগ হ'ব পাৰিব গতিকে অতি গুৰুত্বপূৰ্ণ কথা মই পুনৰ বিজেপি এতিয়া মই আহিব গগৈ ডাঙৰীয়া যিটো কথা ক'লে তেখেতে GDPৰ কথাটো যিহেতু আমি কৰোণাৰ প্ৰথম যি আপোনাৰ কোৱাৰ্টাৰ আছিলে আমি তাত দেখিছিলোঁ যে আপোনাৰ -23.9% আছিলে কিন্তু আমি পাছৰ পৰ্যায়লৈ আমি দেখা পালোঁ যে যিসকল ডেভেলপ কাণ্ট্ৰি আমি বুলি কওঁ তেখেতৰ কম্পেৰিজন আমাৰ যেতিয়া 0% আছিলে তেখেতসকলৰ -5.6% আছিলে কিন্তু আমি দেখা পাইছোঁ যে আমাৰ যি নৱেম্বৰ ডিচেম্বৰ এই যিটো আমাৰ আছিলে সময় আমি দেখাইছোঁ যে ফৰেইন ইনভেষ্টমেণ্ট ভাৰতত বহুত বাঢ়ি গৈছে কিন্তু ফৰেইন ইনভেষ্টমেণ্ট কিয় বাঢ়িছে তেখেতসকলে ইয়াত সম্ভাৱনা দেখিছে যে আমাৰ ইকনমি গ্ৰ' কৰিব আৰু আজি আপোনাৰ যদি আমি চাবলৈ যাওঁ তেতিয়া আমি দেখা পাইছোঁ যে কিমান আপোনাৰ 1,15,174 crore আপোনাৰ ইনভেষ্টমেণ্ট হৈছিলে আৰু এতিয়া আমি ধাৰ্য কৰা হৈছে যে আপোনাৰ 11% আমাৰ GDP গ্ৰ'থ ৰেট হ'ব আমি আশাবাদী আৰু আজি যিহেতু বাজেট আহিব লগা দিনত আমি আশা ৰাখিছোঁ যে আপোনাৰ আৰু ইনক্ৰিজ হ'ব যিটো আমাৰ এতিয়া বৰ্তমান আমি ভাবি আছোঁ 7.7%ত কিন্তু আৰু দ্বিতীয় কথাটো যিটো আপোনাৰ প্ৰাইভেটাইজেশ্যনৰ কথা কৈছে কিন্তু এইটো কমপ্লিটলি বেচা নহয় আচলতে ডিসইনভেষ্টমেণ্ট কৰিব আৰু ডিসইনভেষ্টমেণ্ট কোনবিলাক কোম্পানী কৰিব যিবিলাক লছ মেকিং আমি যিবিলাক কোম্পানী ইনভেষ্ট কৰিছোঁ তাৰ পৰা আমি ৰিটাৰ্ণ 2%টো নেপাওঁ
তো সেই কোম্পানীসমূহ চলাই থকাতকৈ আমি যদি ডিসইনভেষ্টমেণ্ট কৰোঁ তাৰ পৰা আমাৰ প্ৰফিট হ'ব যিটো অংগ আমাৰ দুৰ্বল সেই অংগটোৰ পৰা যদি আমি মানে অঁতৰাই ৰাখোঁ সেইটো আমাৰ কাৰণে বেটাৰ হয় যিটো আমাৰ কামত অহা নাই আমি ঘৰখনতে দেখোঁ যে যিখিনি কাম আমাৰ যি সোৰ্সেছ আছে তাৰ পৰা যদি আমাৰ আয় অহা নাই তো সেইবিলাক বস্তু আমি বিক্ৰী কৰি দিয়াটো আমি বেছি হেৰি কৰোঁ ডিসইনভেষ্টমেণ্ট সেইটো আৰু সবতে যে ডিসইনভেষ্টমেণ্ট হৈছে অসমৰ ক্ষেত্ৰতো যদি আমি চাওঁ আমি দেখা পাওঁ যে যিটো আপোনাৰ নামৰূপত আসাম পেট্ৰকেমিকেলছ লিমিটেড আছে তাত 500 লাখ মেট্ৰিক টনৰ আপোনাৰ প্লেনটো অলৰেডি ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা আছে তো ডিসইনভেষ্টমেণ্ট যোনটো কথা ক'লে এইটো ডাইৰেক্টলি প্ৰাইভেটাইজ হ'বই নহয় আৰু এতিয়া যেনেকৈ যদি ডিসইনভেষ্টমেণ্টৰ কথা কৈ দিলে আমাৰ সামান্য এক্সাম্পল পেপাৰ মিলত যেতিয়া উৎপাদন হৈ আছিলে তাৰ পৰা আপোনাৰ 64% তেওঁলোকৰ যোনটো উৎপাদন হয় এটা তেওঁলোকৰ লিমিটেশ্যন এটা থাকে তাতকৈ তেওঁলোকে বেছি উৎপাদন দি পেলাই তাতকৈ বেছি তেওঁলোকে প্ৰফিট এটা দি আছিলে সেইটো তাত আকৌ ডিসইনভেষ্টমেণ্ট কৰাৰ কি দৰকাৰ পৰিলে প্ৰফিটটো পাই নিশ্চয় নহয় এতিয়া এটা কথা আপোনাৰ চাওক এইটো মানে আপোনাৰ যিটো কথা কৈছে যে প্ৰাইভেটাইজেশ্যন আপুনি কৈছে যে মানে বেমাৰী যিবিলাক ইণ্ডাষ্ট্ৰীৰ কথাটো কৈছে মই এটা কথা ক'ব কৈছোঁ আপোনালোকৰ ৱেন বিজেপি গভৰ্ণমেণ্ট ৱাজ ইন এ ৱৰ্ষ্ট ফাইনেন্সিয়েল চিটুৱেশ্যন এট দেট টাইম LIC কণ্ট্ৰিবিউটেড লাৰ্জ সাম অফ এমাউণ্ট চ' ডেট মিনছ কি গোল্ডেন এগ লেয়িং নিশ্চয় ইন মানে বডি চ' LIC নিচিনা এটা এইখিনি কথা মই সোণৰ কণী পৰা হাঁহ এজনী কোনোবাই বেচিবনে দিছ ইজ হোৱাট ইজ হেপেনিং আপুনি কওক BPCL এই যে আপোনাৰ যে সেই BPCLক আজি বেচিবলৈ ওলাইছে কিহৰ কাৰণে তাৰ পৰা গভৰ্ণমেণ্টে ইমান একোটা ডাঙৰ একোটা আপোনাৰ কণ্ট্ৰিবিউশ্যন পাই আহি আছে আজি আপোনাৰ মোৰ কথাটো আপুনি শুনক যিটো আপুনি ডিসইনভেষ্টমেণ্টৰ এগেইনষ্টত কৈ আছে এই ডিসইনভেষ্টমেণ্টৰ আৰম্ভ কেতিয়া হৈছিলে আপোনালোকৰ দিনতে হৈছিলে তো আপোনালোকে যি আপোনাৰ আমাৰ প্ৰধানমন্ত্ৰী আছিলে মনমোহন সিং ডাঙৰীয়া তেখেতৰ দিনৰ পৰা আৰম্ভ হৈছিলে তেখেতে আপুনি আপোনাৰ নিজৰ পাৰ্টিৰ মানুহৰ লগত কণ্ট্ৰাডিক্ট কৰিছে একজেক্টলি মই আপোনাৰ নহয় মই এক মিনিট মই তেখেতৰ লগত সন্মতি প্ৰদান কৰিছোঁ হয় ইভিন GST আমাৰ দিনতে আৰম্ভ কৰিছিলে কিন্তু GST যিটো ধৰণে আমাৰ আৰম্ভ কৰিছিলে সেইটো আপোনালোকে গোটেই উল্টা কৰি গোটেই ৰং ইমপ্লিমেণ্টেশ্যন কৰি বৰবাদ কৰি পেলালে আজি ভাবিছে নেকি ক'ভিডে অকল দেশৰ অৰ্থনীতি ধ্বংস কৰিছে প্ৰথম হৈছে আপোনাৰ ডিমনিটাইজেশ্যনৰ প্ৰথম মাৰটো পৰিছে অৰ্থনীতিত তাৰ পৰা আৰম্ভ হৈছে তাৰপিছত GSTৰ মানে আপোনাৰ ইমপ্লিমেণ্টেশ্যন অফ GSTৰ কাৰণে আজি অৰ্থনীতিৰ অৱস্থা হৈছে এই কথাটো অকল মই কংগ্ৰেছৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে কোৱা নাই যে আপোনাৰ পৃথিৱীৰ ডাঙৰ অৰ্থনীতিবিদে এই কথাখিনি কৈছে এইটো হৈছে কি তেওঁলোকৰ কিছুমান ভুল ডিচিশ্যনৰ কাৰণে দেশখন আপোনাৰ আৰু আমাৰ কোনো ধৰণৰ চবৰে দেশখন শক্তিশালী হৈ থাকিব আমি শক্তিশালী হৈ থাকিম যদি আমাৰ কোনোবা এটা দলৰ চৰকাৰে যদি সেই কিবা এটা ভুল কৰিছে প্ৰত্যেক বিৰোধী দলৰ এইটো বিত্তমন্ত্ৰী কিন্তু আজি এটা কথা কৈছে সদনত যে GST কথা আপুনি ক'লে GSTৰ জৰিয়তে কিন্তু অভাৱনীয় হাৰত এইবাৰ তেওঁলোকে লাভান্বিত হোৱা বুলি কিন্তু আজি উল্লেখ কৰিছে এইবাৰ ফাৰ্ষ্ট টাইম তেওঁলোকে সেইটো হৈছে এইটো তেওঁলোকে কৰিছে কিন্তু তাৰ সেই কথাখিনি এতিয়া গোটেই এনালাইচিছটো ওলাই পৰিলেহে আমি গম পাম তেওঁলোকে বহুত কথা কয় তেওঁলোকে এইটো হ'ব তেওঁলোকৰ সপোন তেওঁলোকৰ চবতকৈ ভাল কথা এইটো যে আমি দেখোঁ যে আমাৰ মানুহখিনিক এটা সপোন দেখুৱাই কিন্তু তেওঁলোকে ৰাখিব পাৰিছে দেট একচুৱেলি কিন্তু সপোনৰ লগে লগে সেই কামখিনিও যদি আমাৰ ফিল্ডত যদি আমি পালোহেঁতেন তেতিয়াহ'লে হয়তো আমাৰ ভাৰতবৰ্ষখন এনেকুৱা এটা শোচনীয় অৱস্থা নহ'ল চাওক মানে এই বাজেটখন আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কথা যে মানে এটা ট্ৰেণ্ড এটা আছে মানে সেই ট্ৰেণ্ডটো হৈছে যে কি জনসাধাৰণৰ ওপৰত যিটো মানে টেক্সৰ মানে পৰিমাণটো সেইটো হৈছে একফালে হৈছে বৰ্ধিত মই ট্ৰেণ্ডটোৰ কথা মই কৈ আছোঁ জনসাধাৰণৰ ওপৰত টেক্সৰ বোজাটো হৈছে বৰ্ধিত ঠিক তাৰ বিপৰীতে যিবিলাক কৰ্পৰেট ছেক্টৰ আছে তাহাঁতক মানে টেক্স ৰেহাই দিয়া কাৰবাৰটো এটা ট্ৰেণ্ড এটা চলি আছিল আৰু এইবাৰৰ যিখন বাজেট সেই বাজেটখনে ৰিভাৰ্চত একো কাম কৰা নাই কিন্তু এই বাজেটখনে এইবাৰো কৰ্পৰেট ছেক্টৰক টেক্স ৰেহাই দিয়াৰ কথা কৈছে এট দ্য ছেইম টাইম যিসকল জনসাধাৰণ মানে সাধাৰণ খাটি খোৱা যি মানুহ তাহাঁতৰ ওপৰত যিটো টেক্স সেই টেক্সৰ বোজাটো কিন্তু এতিয়াও জাপি দিয়া হৈছে মই এইটো কথাই ক'ম যে এই যে মানে আমাৰ যিটো মহামাৰী হ'ল যে এই মহামাৰীয়ে গোটেই ৰাজ্যখনৰ গোটেই দেশৰ অৰ্থনীতিক বিধ্বস্ত কৰিছে অৰ্থাৎ যে এই কৰোণা মহামাৰীৰ যি বিধ্বস্ত অৰ্থনীতিৰ আজি মানে ভুক্তভোগী হৈছে ভাৰতবৰ্ষৰ সমগ্ৰ জনগণ তাৰ ভিতৰত আটাইতকৈ বেছি মানে অংশ ভুক্তভোগী মানুহ হৈছে আমাৰ সাধাৰণ খাটি খোৱা যিসকল মানুহ শ্ৰমিক আৰু কৃষক এই বাজেটখনত আমি কি বিচাৰিম যে বাজেটখনত আমি বিচাৰিবলগীয়া কথাটো হৈছিল যে এই সাধাৰণ খাটি খোৱা যিবিলাক মানুহ সাধাৰণ খাটি খোৱা লোকৰ কাৰণে 1000 কোটি টকা চাহ জনগোষ্ঠীৰ কাৰণে দিলে নহয় এইবাৰ চাওক
মই আপোনাক এটা কথা পশ্চিমবংগ আৰু অসমৰ চাহ জনজাতিৰ কাৰণে 1000 কোটি টকাৰ পেকেজ এটা ঘোষণা কৰিছে তেখেতসকলে আজিলৈকে আপোনাৰ তেখেতসকলে যিটো প্ৰমিছ কৰিছিলে 351 টকা যিটো ৱেজেছ ইনক্ৰিজ কৰাৰ কথা কৈছিলে আজি পৰ্যন্ত তেওঁলোকে কৰিব নোৱাৰিলে এতিয়া আকৌ পুনৰাই তেওঁলোকে 1000 ক্ৰোৰ তেওঁলোকৰ চাহ বাগানত ইনভেষ্ট কৰাৰ কথা তেওঁলোকে কৈছে তো এইটোতো প্ৰশাসন নহ'ব জানো আৰু এটা ইলেকশ্যন গিমিক নহয় মই আপোনাক পেকেজ বুলি কোৱাৰ লগে লগে মই এটা তথ্য এটা মই দিম হা মানে 2020 আৰু 21 বৰ্ষত যিটো গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ তাৰ হেৰিটো আছিলে যে 34.5 লাখ ক্ৰ'ৰ হা তাৰ বিপৰীতে কিমান খৰচ কৰিলে জানেনে তাৰ বিপৰীতে তাহাঁতে খৰচ কৰিলে মাত্ৰ 22.8 লাখ অৰ্থাৎ তাহাঁতে যিমান পৰিমাণৰ টকা খৰচ কৰিম বুলি কয় যে সিমান পৰিমাণৰ টকা তাহাঁতে খৰচ কৰা কিন্তু নাই আজি যে কৰোনা মহামাৰী চলি থকা সময়ছোৱাত কিমান 2 লাখ কোটি টকাৰ পেকেজ এটা ভাৰতবৰ্ষৰ অৰ্থনীতিৰ কাৰণে এৰি আমি ঘোষণা কৰিছিল নহয় তাৰ জৰিয়তে যে কৃষিখণ্ডৰ উন্নতি হ'ব মানুহবিলাকে মানে ডেকা ল'ৰাবিলাকে আপোনাৰ বিভিন্ন ৰূপত মানে নিজকে মানে হেৰি সংস্থাপন কৰিব পাৰিবৰ কাৰণে এইটো মানে ডাঙৰ ডাঙৰ খবৰ ওলাইছিল নহয় তেতিয়া যে এতিয়া যদি আমি যদি চাওঁ পোষ্ট পেণ্ডেমিক পিৰিয়ডটোত আমি যদি এই দেশৰ অৰ্থনীতিত মানে মূলতঃ সহযোগ কৰা কৃষি অৰ্থনীতিৰ কথা যদি আজি যদি চাওঁ আজি যদি যুৱকসকলে কেনেদৰে সংস্থাপন যদি পাইছে সেই কথাখিনি আমি যদি চাওঁ তেনেহ'লে গোটেইটো প্ৰশাসনৰ বাদে অন্য একো নহয় মই চিম্পলি মই এটা কথা মই ক'ম এইটো এটা ইকনমিক্সৰ থিয়ৰী নিচিনাই হয় কথাটো হৈছে যে কি যে ভাৰতবৰ্ষৰ বা এখন দেশৰ অৰ্থনীতি যদি উন্নত যদি কৰিব লগা হয় যে সাধাৰণ মানুহৰ হাতত ইনকামৰ অপৰচুনিটি দিব লাগিব একজেক্টলি যে যিটো উপাৰ্জনৰ ক্ষমতা সকলো মানুহৰ হাতত থাকিব লাগিব যদি উপাৰ্জনৰ ক্ষমতাই যদি নাথাকে তেনেহ'লে সেই মানুহবিলাকে ব্যয় কৰিব নোৱাৰে যদি ব্যয়ে নহয় তেনেহ'লে দেশৰ অৰ্থনীতিত কিন্তু কোনোদিনেই মানে এটা সবল অৰ্থনীতি বুলি আমি ক'ব নোৱাৰোঁ এতিয়া যি প্ৰকাৰৰ ইনভেষ্টমেণ্ট আমি দেখা পাইছোঁ যে এই ইনভেষ্টমেণ্টটো কোৱা হয় কেপিটেল ইনটেনচিভ ইনভেষ্টমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰেল ইনভেষ্টমেণ্ট কেপিটেল ইনটেনচিভ ইনফ্ৰাষ্ট্ৰাকচাৰেল ইনভেষ্টমেণ্টৰ জৰিয়তে কি হয় যে বিভিন্ন ডাঙৰ ডাঙৰ মানে কোম্পানী প্ৰতিষ্ঠানবিলাক কৰ্পৰেট ইকনমি তাতে কৰিব পাৰে সেই কৰ্পৰেট যিটো চেক্টৰ নামত প্ৰায় 3 লাখ 59,000 এপাৰ্ট ফ্ৰম ডেট পেকেজেছ মই একদম মানে বেছিক ষ্ট্ৰাকচাৰৰ মই কথা কৈ আছোঁ দেই যে এতিয়া কথাটো হৈছে যে কি যে ডাঙৰ ডাঙৰ যিবিলাক মানে উদ্যোগপতি বা উদ্যোগ খণ্ডবিলাকক যেতিয়া নেকি দিয়া হয় তাহাঁতে কিন্তু এই উদ্যোগ খণ্ডবিলাকে এমপ্লয়মেণ্ট জেনেৰেশ্যন কিন্তু নকৰে তাহাঁতে যি পইচা পাব পইচাৰে তাহাঁতে টেকন'লজি কিনিব ঠিক আছে টেকন'লজি কিনিবে তাহাঁতৰ মানে উদ্যোগৰ মানে উৎপাদনৰ কাৰণে হেৰি কৰিব মানুহ তাতে ৰিকুইড নকৰে আটাইতকৈ বেছি মানুহে কৰ্মসংস্থাপন ক'ত পাব যিটো হৈছে ইনফৰ্মেল যিটো ছেক্টৰ মানে ফৰ্মেল যিটো ছেক্টৰটোৰ বাহিৰে ইনফৰ্মেল যিটো ছেক্টৰ যি সময়ত মানে বহু মানুহে আনপেইড লেবাৰ হিচাপত ভাৰতবৰ্ষৰ অৰ্থনীতিত অংশগ্ৰহণ কৰি আছে যে সেই ইনফৰ্মেল ছেক্টৰ ছাপ'জ MG আনৰেগা ঠিক তেনেধৰণে আমি যদি চাওঁ মই কৈ শেষ কৰি ল'ব দিয়ক যে এই যিটো মানে ইনভেষ্টমেণ্টৰ ইয়াৰ পেটাৰ্ণটো ইকনমিক্সত কয় লেবাৰ ইনটেনচিভ ইনফ্ৰাষ্ট্ৰাকচাৰেল ইনভেষ্টমেণ্ট আজি এই গোটেই বাজেটখনত আমি যদি চাওঁ যিটো ইনভেষ্টমেণ্টৰ কথা কৈছে সেই ইনভেষ্টমেণ্টটো কেপিটেল ইনটেনচিভ ইনফ্ৰাষ্ট্ৰাকচাৰেল ইনভেষ্টমেণ্ট য'ত কৰ্পৰেট ছেক্টৰে সুবিধাটো পাব তাৰ বিপৰীতে ইনফৰ্মেল ছেক্টৰত যি সময়ত ভাৰতবৰ্ষৰ অত্যন্ত মানে বহু অংশ জনসাধাৰণে আজি পাৰ্টিচিপেট কৰি আছে তাহাঁতৰ কাৰণে কিন্তু আজি ইনভেষ্টমেণ্ট কিন্তু নাই আজি মানে মই আকৌ মই পিছত প্লিজ এক মিনিট মই এইখিনিতে কথাখিনি কওঁতে মই এটা কথা কৈ লওঁ এতিয়া ক'ভিডৰ কথাত যিটো তেখেতে কৈছে ক'ভিডৰ সময়ত এইটো ডিজাষ্টাৰ মানে ইট ইজ নট অনলি আৱাৰ কাণ্ট্ৰি বাট অল অভাৰ দ্য ৱৰ্ল্ড এই ডিজাষ্টাৰৰ সময়ত কিন্তু আমাৰ মানুহবিলাক যেনেকৈ ইকনমিকেলি ডিভাষ্টেড হৈ গৈছে কিন্তু মুষ্টিমেয় আদানী আম্বানীৰ নিচিনা মানুহ কিছুমান তেওঁলোকে 35,000 ক্ৰ'ৰছলৈকে সেই সময়ত তেওঁলোকৰ ইনকম 5G কথা কৈছে এই কথাটো কৈছে হাউ মই তাকে কৈছোঁ হাউ আমাৰ গাঁৱত এইটো কেনেকৈ সম্ভৱ হ'ল তাৰমানে তেওঁলোকৰ ক'ভিডটো তেওঁলোকৰ কাৰণে ফৰ্চুন হ'ল আমাৰ কাৰণে মিছফৰ্চুন হ'ল আমাৰ সৰু সৰু মানুহবিলাকৰ কাৰণে আৰু চব আজিৰ এই সময়ত আজি ইয়াত কৃষি বিপ্লৱৰ প্ৰয়োজন হৈছিল কিন্তু আজি কৃষকৰ বিপ্লৱ হৈছে কথাটো হয়নে আজি কৃষকৰ বিপ্লৱ হৈছে হ'ব লাগিছিল কি আজি কৃষি বিপ্লৱ কি কৰিছে নহয় মই এইখিনিতে আপোনাক কিছুমান ক'ব বিচাৰিছোঁ কিন্তু চৰকাৰে আকৌ কৈছে দেই আজি খেতিয়কৰ ওপৰত কিন্তু আটাইতকৈ বেছি গুৰুত্ব দিয়া বুলি কৈছে আজি দিছে মানে যিহেতু আপোনাৰ 1.7 লাখ কোটি how it will be reflected মই এইখিনিতে কথা ক'ব বিচাৰিছোঁ যিহেতু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু মেনুফেকচাৰিঙত যেতিয়া আপোনাৰ ড্ৰাইভ কৰিব কাণ্ট্ৰিখন তেতিয়া আপোনাৰ জব ক্ৰিয়েশ্যন বেছি হয়
সেইটো কথা ইনফ্ৰাষ্ট্ৰাকচাৰ মই ক'লো দুই প্ৰকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে যিটো লেবাৰ ইনটেনচিভ ইনফ্ৰাষ্ট্ৰাকচাৰ সিহে কিন্তু ড্ৰাইভ কৰিব হয়, labor intensive ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু নকৰে ঠিক আছে এতিয়া মই লেটলি যদি আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যদি আজি দেৰিকে হ'লেও যদি ৰিয়েলাইজ কৰিছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইজ মানে প্ৰায়ৰিটি, তেনেহ'লে এই কথা মই সোঁৱৰাই দিওঁ, সেই কথাটো জৱাহৰলাল নেহৰু তেতিয়াই এই কথাটো চিন্তা কৰিছিলে। আজি সেই 13 দিনৰ প্ৰায় এই 70 বছৰ যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰিলে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰে আজি আমাৰ বৰ্তমানৰ চৰকাৰে বেচিবলৈ আৰম্ভ কৰিছে। উত্তৰখিনি লওঁ, তাৰপিছত আমি এটা বিৰতি ল'ম, বিৰতিৰ পিছত আকৌ আহিম। প্ৰথমতে মই আপোনাৰ পৰা উত্তৰবোৰ জানিব বিচাৰিছোঁ। এখেতে যিটো কৈছে যে পুঁজিপতিৰ কাৰণে গোটেই যিটো ব্যৱস্থা কৰা হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কওক, পুঁজিপতিৰ কাৰণে কিন্তু কৃষিখণ্ডত হয়তো বেছি গুৰুত্ব দিয়া নাই বুলি এখেতসকলে অভিযোগ কৰিছে। আপুনি কি কয়? হয়, মই এইখিনিতে জনাব বিচাৰিছোঁ, যিহেতু চাওক আপোনাৰ জল জীৱন মিছন হওক, আপোনাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে যিবোৰ ফাণ্ড এল'কেট কৰিছে, সেইবিলাক কেপিটেল ইনটেনচিভ প্লাছ লেবাৰ ইনটেনচিভো হয়। কাৰণ চাওক আপোনাৰ যিসকল সৰু সৰু কণ্ট্ৰেক্টাৰ আছে, যিখিনি আপোনাৰ ৰাস্তা কাম কৰিবৰ কাৰণে তেখেতসকলে সুবিধা পাব, সেই ৰাস্তা কাম কৰিবলৈ কোন আহিব? আমাৰ ইয়াৰে যিসকল মানুহ আছে তেখেতসকলে। আৰু মনৰেগাৰ কথা কৈছে, আপোনাৰ 12টা যি ছেক্টৰ আছিলে এইটো ইনক্ৰিজ কৰি পিনে 24 ছেক্টৰছলৈ ইনক্ৰিজ কৰিছে। ৰাস্তাৰ কামো কিন্তু পেকেজ চিষ্টেমত দিয়ে, য'ত 1 লাখ টকা 1 লাখ 2 লাখ টকাৰ কাম নাই, আজিকালি কোটি টকাৰ ওপৰত পেকেজ হিচাপত আহে। কোনো লোকেল আৰু যিটো আপোনাৰ এটা হাইলাইট কৰিছে, টোটেলি FDI ওপৰত হাইলাইট কৰা হৈছে। চ' বাহিৰৰ পৰা আহি লৈ পেলাই তেওঁলোকে ইয়াত কাম কৰিব। এটা এক্সাম্পল দিয়ক, ইয়াত যে চিমেণ্টৰ এটা ফেক্টৰী আছে, চিমেণ্টৰ ফেক্টৰীত আমি ৰিচেণ্টলি আমি পাইছিলোঁ বাংলাদেশৰ কোনোবা এটা ডিপ্ল'মেটৰ ৱাইফ নে ৰিলেটিভ, তেওঁলোকে ইয়াত আহি পেলাই MD হৈ আছেহি। সেইটো কেনেকৈ হ'ব পালে? সেইটো একমাত্ৰ হ'ব পাৰিছে কাৰণ তেওঁলোকৰ সেই বেলেগে আহি পেলাই ইয়াত আমাৰ ফৰেইন ডিৰেক্ট ইনভেষ্টমেণ্টৰ ফলতহে তেনেকুৱা হ'ব পাৰিছে। কিন্তু আপোনালোকে চাওক, তাত আমাৰ অসমৰ কেইজন এমপ্লয়ড হৈ আছে? 4 জন টোটেল। কিন্তু সিহঁতৰ এমপ্লয়াৰ কিমান আছে জানেনে? কওকচোন আপুনি কিমান আছে? টপচন চিমেণ্টৰ কিমান আছে? 400ৰ ভিতৰত অকল 4 জনহে আমাৰ অসমৰ পৰা যাব পাৰেনে? অসমীয়া ল'ৰা ছোৱালী অকল 4 জনহে আছেনে? সেই বস্তুত তেওঁলোকে প্ৰথমতে গুৰুত্ব দিবলৈ স্কিল ডেভেলপমেণ্ট আপোনালোকে ভোট কৰিলে নহয়, স্কিল ডেভেলপমেণ্ট সেই বস্তুটো আপোনালোকে কিয় সেইটো হাইলাইট নকৰাই? Even skill development has come down. নাই, টোটেলি it's just a 13%ৰ পৰা 11% কমি 2% it has come down drastically. কিহৰ কাৰণে? Why it is happening? That means they have failed in implementation. Are we not skilled? আমাৰ সিমানখিনি ক্ষমতা নাই নেকি আমাৰ তাত গৈ পেলাই কাম কৰা? নহয় চাওক, মই এটা কথা কৈছোঁ, আমাৰ জব বিজেপি ক্ৰিয়েশ্যনতে আমি চিন্তা কৰি থাকিলে নহ'ব। ইমান বস্তুটো আপোনাৰ ধৰক যদি চব বস্তু আমি বেলেগকে এতিয়া আপোনাৰ ৰিচেণ্টলি ইমান বছৰ চবটো গভৰ্ণমেণ্টে চলালে। কথাটো শুনি লওক। এতিয়া চাওক, আপুনি ইছৰোৱে আমাৰ কাৰণে গৌৰৱৰ কথা যে ইছৰোৱে এটা চেণ্টাৰ আমিনগাঁৱত ছেট আপ কৰিব লৈছে। এই যিটো ইছৰোৱে ছেট আপ কৰিব চেণ্টাৰটো, তাৰ পৰা আমি কি কি লাভান্বিত হ'ম? সেইটো হৈছে যি হ'ল আপোনাৰ ছইল ইৰ'শ্যনৰ কথা হ'ল, প্লাছ আমি ফ্লাড কণ্ট্ৰলৰ কাৰণে ছইলৰ কি কথা আছে? কি কানেকশ্যন আছে? আপুনি নিজে চাব যে কিহৰ কাৰণে আছে। Information, they will provide us some information. তথ্য লাগে সেই তথ্য দিয়াৰ কথা হয়তো তেখেতে কৈছে। ইতিমধ্যে বাজেটক লৈ আমি বিভিন্ন কথা আলোচনা কৰিলোঁ। কোৱা হৈছে যে আপোনালোকৰ ফালৰ পৰা ক'লে যে এই বাজেটখনে পুঁজিপতিৰ স্বাৰ্থতহে কাম কৰিব, সেই কথা আপোনালোকে কৈছে। মই বিজেপিৰ মুখপাত্ৰ যিহেতু আছে, আমি আপোনাৰ পৰা জানিব বিচাৰিম, চৰকাৰে কিন্তু কৃষি ক্ষেত্ৰতো ইয়াত ধৰিছে 1.72 লাখ কোটি টকা কৃষি ক্ষেত্ৰৰ কাৰণে ধৰিছে। আৰু যিটো কৈছে যে পুঁজিপতিহে ইয়াৰ পৰা উপকৃত হ'ব আৰ্বান ডেভেলপমেণ্টৰ কাৰণে স্বচ্ছ ভাৰত মিছনৰ নামত 1,41,678 কোটি টকা 5 বছৰৰ কাৰণে ধৰিছে। গতিকে সেইফালৰ পৰা চাব গ'লে আৰ্বান ডেভেলপমেণ্টৰ যিসমূহ কাম, সেইবোৰত কিন্তু সাধাৰণ লোকো নিয়োজিত হ'ব পৰাৰ স্ক'প এটা থাকে। নিশ্চয়। মই এতিয়া কথা আহিব বিচাৰিছোঁ আপোনাৰ এগ্ৰিকালচাৰ ছেক্টৰ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আগত যি 30,000 কোটি টকা আছিলে, আপোনাৰ এতিয়া এইবছৰ ইনক্ৰিজ কৰি 40,000 কোটি টকা কৰিছে। প্লাছ আৰু যি আপোনাৰ 2013-14 চনৰ আপোনাৰ যি MSP আপোনাৰ হুইট প্ৰকিউৰমেণ্ট আছিলে, সেইটো আছিলে 33,874 crores। আৰু আপোনাৰ 2020-21 হ'লগৈ আপোনাৰ 75,060। ভাৱে কথাটো এইটোৱে, আজি বিত্তমন্ত্ৰী কৈছে যে কৃষি ক্ষেত্ৰত প্ৰকিউৰমেণ্ট কৰাৰ ক্ষেত্ৰত চৰকাৰে আগতকৈ বেছি টকা ধন এইবাৰ ব্যয় কৰিছে। হয়, সেইটো আপোনাৰ বেনিফিট ফৰ দ্য আপোনাৰ ফাৰ্মাৰ্ছ। আৰু এটা কথা হৈছে যি অপাৰেশ্যন গ্ৰীণ স্কিম আছিলে, সেই গ্ৰীণ স্কিমৰ আগতে আপোনাৰ বিলাহী, পিঁয়াজ আৰু আলু ইনক্লুডেড আছিলে। এতিয়া আপোনাৰ 22 বিধ সামগ্ৰী পেৰিছেবল গুডছ আপোনাৰ ইনক্লুড কৰিছে। তো এইখিনি যি কৰিছে, এই হ'ল আমাৰ মানে যিসকল কৃষক আছে তেখেতসকলে বেনিফিচিয়েল হ'ব, ইয়াৰ পৰা বেনিফিটটো লাভ কৰিব। প্লাছ আৰু যি শিক্ষা খণ্ডৰ কথা ক'লে, শিক্ষা কেন্দ্ৰ আপোনাৰ যিটো নিউ এডুকেশ্যন পলিচি আপোনাৰ আহিছে 2020, তাৰ কাৰণে আপোনাৰ 15,000 স্কুল ষ্ট্ৰেংথেনিং কৰিব, প্লাছ 100 সৈনিক স্কুল উইথ দ্য হেল্প অফ NGOs তেখেতসকলে আনিব, প্লাছ আৰু
8 crore rupees আপোনাৰ ST যি আপোনাৰ বেল্ট আছে তাত যি একলব্য স্কুল আছে তাৰ কাৰণে মানে অনুদান দিব প্লাছ আৰু আপোনাৰ আৰু যিসকল মই এইটো ক'ব বিচাৰিছোঁ যে যি আপোনাৰ ইনভেষ্টমেণ্টৰ কথা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত হওক আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত যেতিয়া আপোনাৰ ইনভেষ্ট কৰিব আপোনাৰ মেনুফেকচাৰিং ইউনিটবিলাক যেতিয়া গ্ৰ' কৰিব তেতিয়া ডাইৰেক্টলি ইনডাইৰেক্টলি বোথ জব ক্ৰিয়েশ্যন হ'ব এমপ্লয় হ'ব তেখেতসকলে আৰু আমাৰ যি কথাটো হৈছে কি আপোনাৰ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব চৰকাৰৰ কাৰণে পচিবল নহয় আপোনাৰ 100% এমপ্লয়মেণ্ট জেনেৰেট কৰাটো কিন্তু আপোনাৰ আমি যদি এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব আজি চৰকাৰে যিটো কৈছে বা বিত্তমন্ত্ৰী আজি যিটো বাজেট ভাষণ দিলে বাজেট ভাষণৰ পৰা এটা কথা কোৱা হৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰত অধিক গুৰুত্ব দিয়া হৈছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনত বেছি গুৰুত্ব দিছে যাৰ জৰিয়তে তেওঁলোকে জব সৃষ্টি কৰিব আগতো বহুত প্ৰতিশ্ৰুতি দিছিলে যে 1 কোটি জব তেওঁলোকে চাকৰি দিব নিবনুৱা যুৱকক প্ৰতি বছৰত গতিকে এই ধৰণৰ বহুত প্ৰতিশ্ৰুতি আহিলে মই গোপাল শৰ্মা মই এটা কথা এই গোটেই বস্তুবোৰলৈ আপুনি আশাবাদী নে চৰকাৰে বহুত কথা ক'লে কিন্তু আজি আপোনাক মই এটা কথা কওঁ কৃষিৰ তেখেতসকলে বৰ ডাঙৰ এটা এমাউণ্ট ধৰিছে আপুনি জানেনে লেটিন আমেৰিকাত এই কৃষকসকলৰ এই যে আজি 3খন যিখন ফাৰ্ম বিল আনিছে এই ফাৰ্ম বিলৰ কাৰণে আজি এই কৃষকসকলে আজি বিদ্ৰোহ কৰিব লগা হৈছে তেওঁলোকে প্ৰটেষ্ট কৰা নাই বিদ্ৰোহ কৰিছে এটা বিপ্লৱ হৈছে তাত কিয় এই বস্তুটো হৈছে কি আৰু গোটেই বেনিফিটটো এই গোটেই যিমান ভৱিষ্যতলৈ যিমানবিলাক বেনিফিট যাব কৃষকৰ এই গোটেই বেনিফিট উইল বি ট্ৰেন্সফাৰ্ড টু দ্য কৰ্পৰেট ফাৰ্মাৰ্ছ নট দ্য ইণ্ডিভিজুৱেল ফাৰ্মাৰ্ছ যিখিনি ফাৰ্মাৰ্ছৰ মানে গোটেই ঘাম মানে পানী কৰি তেওঁলোকে যি খেতি কৰি পেলাই মানুহক খুৱাই আছে সেই মানুহবিলাকলৈ এই বেনিফিটটো ট্ৰেন্সমিট নহয় এই বস্তু যাব সেই আজি লেটিন আমেৰিকাত সেই একেটা বস্তুৱেই হৈছে আৰু এই কথাটো এই বস্তু আহি পৰিছে আজি এই বিভিন্ন ইকনমিষ্টে এই গোটেইখিনি ষ্টাডি কৰি পেলাই এই কৃষকসকলেও এই কথাখিনি লাগি পেলাই তেওঁলোকে আজি এই 3খন বিল তেওঁলোকে অপ'জ কৰিছে আজি আপোনাৰ ধৰি লওক এই হেৰিৰ কথা কৈছে আপোনাৰ শিক্ষা খণ্ডৰ কথা কৈছে শিক্ষা খণ্ডত আজি চাওক ভাৰতবৰ্ষ আজিও দুখীয়া দেশ আজি আমাৰ এজন আম্বানী এজন আদানী বা আৰু তেনেকুৱা দুজন কৰ্পৰেট ধনী হ'লেইতো আমাৰ সকলোবিলাক ধনী হৈ যাব নোৱাৰে গতিকে আমি প্ৰথমতে এই ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব যেতিয়ালৈকে আমি বিনামূলীয়া শিক্ষা ব্যৱস্থাৰে তেওঁলোকক যদি আগুৱাই নিদিওঁ আমাৰ দেশখন কেনেকৈ আগুৱাই যাব এতিয়া আপোনাৰ এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ ধৰি লওক আপোনাৰ এতিয়া প্ৰাইভেট ছেক্টৰত আপোনাৰ বহুত এডুকেশ্যনেল এই কথাটো আহিছে কিন্তু যে এক্সৰ্বিটেণ্ট ফিজ ষ্ট্ৰাকচাৰ যিটো সেইটো আমাৰ ল'ৰা ছোৱালীয়ে এফৰ্ড কৰিব পাৰিবনে ইভিন আজিকালি আমাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউটবিলাকতো এই ফিজবিলাক আপোনাৰ যিখিনি সেইটো বঢ়াই দিয়া হৈছে তো গভৰ্ণমেণ্টে এইখিনি ক্ষেত্ৰত তেওঁলোকে কিমানখিনি কাম কৰিবলৈ আগবাঢ়িব সেইটো হৈছে ডাঙৰ এটা $1 মিলিয়ন কিন্তু আমাৰ ৰাজ্যতো ইতিমধ্যে আপ টু গ্ৰেজুৱেশ্যন হয় এবাৰ আপোনাৰ হায়াৰ ছেকেণ্ডেৰী যি এডমিশ্যন ফিজ আছে সেইটো ফ্ৰী কৰি দিছে নাই এতিয়া আপোনাৰ সেইটো হায়াৰ এডুকেশ্যনৰ কথা আহিব ন আপুনি প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰতো যদি চাই আপোনাৰ ইউনিফৰ্ম ফ্ৰী আছে আপোনাৰ তাতেতো কোনো ফিজৰ কথা নাই ইউনিফৰ্ম ফ্ৰী আগতো আছিলে মিড ডে মিল আপোনাৰ দিয়া হৈছে আপোনাৰ হেৰি যিটো আপোনাৰ স্কুল আজি টি গাৰ্ডেনৰ এডুকেশ্যনৰ কথা কৈছে টি গাৰ্ডেনৰ আজি আপোনাৰ ধৰি লওক সেই যেতিয়া আপোনাৰ যিখন টি এক্ট আছে টি এক্টৰ অধীনত মানে আপোনাৰ গভৰ্ণমেণ্ট এটা স্কুল আমি পুনৰ বাজেটৰ প্ৰসংগ লৈছো আমি পুনৰ সৰ্বশিক্ষাই সেইটো আমি পুনৰ বাজেটৰ প্ৰসংগ লৈছো আজি বাজেটত কি দিলে কি নিদিলে আমি সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ আজি বিশেষকৈ দুটা বিশেষ ঘোষণাই অসমৰ ৰাইজক কিছু পৰিমাণে সকাহ দিছে সকাহ মিনছ মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজে কিবা এটা আশা এটা দেখিছে দুটা বিশেষকৈ কয় এটা ক'লে যে টি ট্ৰাইবছ ৱেষ্ট বেংগলকো ধৰিছে পশ্চিমবংগকো ধৰিছে টি ট্ৰাইবছৰ ভালৰ কাৰণে 1000 কোটি টকা আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰণে অসমৰ কাৰণে 36,000 কোটি টকা ধাৰ্য কৰিছে গতিকে এই দুটা দিশে কিন্তু অসমৰ ৰাইজক কিছু পৰিমাণে উৎসাহিত কৰিছে যে অসমৰ কাৰণে অন্ততঃ কিবা দিছে কিন্তু প্ৰশ্ন হৈছে সন্মুখত নিৰ্বাচন বিধানসভাৰ নিৰ্বাচন আৰু পশ্চিমবংগতো বিধানসভাৰ নিৰ্বাচন আৰু বিশেষকৈ এতিয়া বিজেপিৰ কাৰণে পকেট ভোট হিচাপে চিহ্নিত হৈছে টি ট্ৰাইবছ আমাৰ চাহ বাগানৰ ভোট তেওঁলোকৰ কাৰণে পকেট ভোটৰ দৰে বিবেচিত হৈছে যি ভোট আগত এটা সময়ত কংগ্ৰেছৰ আছিলে গতিকে এক নিৰ্বাচনী টোপ নে বাস্তৱতে তেনেকুৱা হ'ব একচুৱেলি এইটো চবেই গমেই পাইছে তেওঁলোকৰ যোনটো খেল মাইণ্ড গেম এটা খেলিব পাৰে তেওঁলোকে মানে চাইক'লজিকেলি এটা গেম খেলিবলৈ তেওঁলোকে বিচাৰি থাকে যেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই নিজৰ মানুহ লগাই পেলাই বাইক দিম তেনেকুৱা এটা যোনটো এটা চাইক'লজিকেল গেম নিগেটিভ এট্ৰেকশ্যন সেইটো তেনেকুৱা এটা এট্ৰেক্ট কৰিবৰ কাৰণে তেওঁলোকে এইটো এটা পলিচি আনিছে কিন্তু আজিকালি ৰাইজে সেইটো এতিয়া ভুল কেতিয়াও নাযায় এতিয়া তেখেতে ক'লেই যে তেওঁলোকৰ যোনটো ফেল'শ্বিপ তেওঁলোকে পোৱা নাই সেই একেই হ'ব যোনটো 1,000 crores তেওঁলোকে দিছে সেইটো তেওঁলোকৰ পকেটত কেতিয়া সোমাবগৈ সেইটো ভগৱান জানে কাৰণ
এইটো নিশ্চিত যে কিন্তু তেওঁলোকৰ বাগানৰ লোকসকলৰ কাৰণে বিজেপি চৰকাৰে ইয়াৰ পূৰ্বে ৰাজ্যিক বাজেটতো কৈছিলে যে একাউণ্টত ধন দিব সেই ধৰণৰ কিন্তু হৈছে কিছু পৰিমাণে হৈছে কিন্তু আমি সেইটো হয় কেইজনমানৰ হৈছে কেইজনমানৰ হৈ পেলাই কিন্তু দুজনৰ হোৱাৰ পিছত সেইটো যদি হাইলাইট কৰি লৈ পেলাই গোটেই অসমক জেনেৰেলাইজ কৰিলে কথাটো নহ'ব নহয় আকৌ স্ক্ৰিপ্টটো তাৰপিছত বন্ধ কৰি দিলে এইটো বুলি ফৰ চাম টাইম এইটো আমাৰ ইলেকশ্যন প্ৰচেছটো যেতিয়ালৈকে থাকিব সেই বস্তুটো তেতিয়ালৈকে থাকিব আৰু এটা যোনটো এটা কমন নোশ্যন তেওঁ ক'লে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'লে বা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হ'লে এমপ্লয়মেণ্ট জেনেৰেট হ'ব এইটো কমন নোশ্যন এইটো আমি সৰু ল'ৰা ছোৱালীও সেইটো পঢ়ি ডাঙৰ দীঘল হৈছে বা মৰেল চায়েন্সৰ বা য'তে য'তে আমি ছ'চিয়েল চায়েন্সত আমি সেইটোৱে পঢ়িছোঁ কিন্তু প্ৰেক্টিকেলি কি হৈছে প্ৰেক্টিকেলিটো সেইটো হোৱা নাই প্ৰেক্টিকেলি তেওঁলোকে কেইজনমান এজনৰ দায়িত্ব সেই গোটেইটো চাব যেনেকৈ এতিয়া এজনেই চাব কেমেৰাটো চাব এজনেই কম্পিউটাৰটো অপাৰেট কৰিব যোনটো মানে ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ যোনটো কয় বা ডিচেন্ট্ৰেলাইজেশ্যন আমি ৱৰ্ক বুলি কওঁ এতিয়া টেকনলজিটোকে আপুনি বাদ দিব নি এটা সময় আছিলে বাওঁপন্থী দলসমূহে কিন্তু যেতিয়া কম্পিউটাৰ আহিছিলে সেই সময়তো কিন্তু বিৰোধ কৰিছিল কম্পিউটাৰে গোটেই ভাৰতৰ চাকৰি শেষ কৰি দিছিলে আজি এজনেই সেই জানো তেওঁ গোটেইকেইটা অপাৰেট কৰিব পাৰে কিন্তু তেনেকুৱা অপাৰেটৰ বেলেগো আছে আজি কেমেৰা বেক চাইডে যোনজন আছে তেওঁতো ইয়াতো বহি পাৰে কিন্তু আপুনি আৰু তেওঁ বেলেগ কিয় টেকনলজিয়ে কিমান বেনিফিট কৰিছে মই আপোনাৰ এডুকেশ্যনৰ ক্ষেত্ৰত কওঁ যে আপোনাৰ যে অনলাইন আপোনাৰ পঢ়া এই যিটো আহিলে অনলি 11% যাব পাৰিলে তো বাকী 11% যদি গ'ল দেন 89% কি হ'ল তেওঁলোকৰ সেই 89% চৰকাৰে কিয় কাভাৰ কৰিবলৈ ফেইল কৰিলে একচুৱেলি যিটো আপোনাৰ যি ক'ভিডৰ কাৰণে এইটো অনলাইন যিটো কৰিছিলে অনলি 11% কৰিব পাৰিলে বাকিবিলাক নোৱাৰিলে তাৰ মানে কি হৈছে সেইটো মই চৰকাৰৰ পক্ষে মই যুক্তি দিব জনাই কিন্তু সেই সময়ত কোনো বিকল্প নাছিল এই বাজেটখনৰ কথা কওঁ এই বাজেটখন টোটেলি আমাৰ বিজেপি চৰকাৰৰ ইনকম্পিটেন্সি সেইটো ডাইৰেক্ট হাইলাইট কৰিছে তেওঁলোকে এখন মানে ৰেলৱে ছেক্টৰো চলাব নোৱাৰে তেওঁলোকে কোনো এটা ইণ্ডাষ্ট্ৰি চলাব নোৱাৰে তেওঁলোকে কোনো এখন মানে এয়াৰপৰ্ট এটা চলাব নোৱাৰে তেওঁলোকৰ অৱস্থা কেইদিনমানৰ এতিয়াতো আমাৰ এডুকেশ্যন ইনষ্টিটিউশ্যনবোৰ তেওঁলোকে প্ৰাইভেটাইজ কৰিবলৈ তেওঁলোকে বহুত চেষ্টা কৰিছিলে আমাৰ কটনখনে কিমানবাৰ চেষ্টা কৰিলে প্ৰাইভেটাইজ কৰিবৰ কাৰণে কিন্তু সেইটোতো সফল নহ'ল কিন্তু এতিয়াও অসমত এনেকুৱা ল'ৰা ছোৱালী আছে যোনে পঢ়ি শুনি প্ৰেক্টিকেলি গোটেই কথাখিনি জানে আৰু তেওঁলোকে ষ্টেণ্ড দিব পাৰে তেওঁলোকৰ নিজৰ ক্ষমতা আছে আৰু তেওঁলোকে চালি জাৰি চাই গম পায় এইটো কি হ'ব কি নহ'ব মই পুলক গগৈ তাতে আহিছোঁ পুলক গগৈ বহু মই নীৰৱে আছে মই আপোনাৰ পৰাই জানিব বিচাৰিছোঁ যে ঘোষণা ঠিকেই আছে বাজেটত বহু কথা ঘোষণা কৰিছে কৃষি ক্ষেত্ৰত 1.72 লাখ কোটি টকা ধাৰ্য কৰিছে আৰু কৈছে যিটো বিজেপিৰ মুখপাত্ৰগৰাকীও ক'লে আৰু বিত্তমন্ত্ৰীও কৈছে যে আগতকৈ বেছিকৈ কৃষকৰ পৰা শস্য চৰকাৰে কিনিছে আৰু তাৰ তথ্যও দিছে এতিয়া মানে কথাটো আমি কেনেদৰে চাম অকল তথ্যৰ ওপৰত ভিত্তি কৰি চাম নে আমি অলপ গ্ৰাউণ্ডত গৈ আমি সেই কথাটো আমি অধ্যয়ন কৰিম আজি যিটো মানে MSP মিনিমাম ছাপোৰ্ট প্ৰাইচ ন্যূনতম মানে যিটো মানে মূল্যটো ছাপোৰ্টিভ যিটো মূল্যটো সেইটো আমাৰ অসমৰ ধানৰ ছাপোৰ্টিভ মূল্যটো হৈছে কিবা 1860 টকা নে কিবা তেনেধৰণৰ মই মানে মোক শুদ্ধ কৰি দিব যদি মই ভুল কৈছোঁ সেইটো হৈছে কিন্তু আমাৰ গাঁৱত মানে মোৰ গাঁৱত ঘৰ দেই আমাৰ গাঁৱত ধান প্ৰতি কুইণ্টেলত বিক্ৰী কিমানত কৰে যে 800 পৰা 900 টকা প্ৰতি কুইণ্টেল এতিয়া প্ৰশ্নটো যদি কৰোঁ যে কিয় হ'বলৈ পাইছে সেইটো হ'ল কি যে যিটো গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্ট চেণ্টাৰ সেই চেণ্টাৰটো আমাৰ ডিব্ৰুগড় জিলাৰ মাত্ৰ এটা জেগাত আছে সেইটো হৈছে লাহোৱাল আৰু সেই লাহোৱালত বিক্ৰী কৰিবৰ কাৰণে 60-70 কিলোমিটাৰ ব্যাঘ্যাৰ্ধৰ সকলো কৃষকে আহিব লাগিব নিজে চাইকেল লৈ গাড়ী লৈ তাৰপিছত চৰকাৰে কি কৰিব যে সিহঁতে কিনিব কিন্তু এটা নিৰ্দিষ্ট তাহাঁতৰ টাৰ্গেটটো ফেৰি হৈ গ'লে তাক আকৌ ঘূৰাই পঠাব তো এতিয়া কথাটো হ'ল কি কৃষকে তাতে আহিব বিক্ৰী কৰিব আৰু সেইটো সকলো সময়তে সেই প্ৰকিউৰমেণ্ট চেণ্টাৰটো খোলা নাথাকে এতিয়া কথাটো হ'ল কি MSP এটা ধাৰ্য কৰা হৈছে সেইটো ঠিকে আছে কিন্তু কথাটো হ'ল কি যে সেই ছাপৰ্টিভ মূল্যটো কৃষকৰ হাতত পাবলৈ হ'লে কৃষকৰ পৰা ধান কিনিবলৈ হ'লে প্ৰকিউৰমেণ্ট চেণ্টাৰৰ কিন্তু বৃদ্ধি কৰিব লাগিব কিন্তু সেই প্ৰকিউৰমেণ্ট চেণ্টাৰ বৃদ্ধি কৰাৰ সম্পৰ্কত চৰকাৰে আজি কি কথা কয় আমি মানে একদম সম্পূৰ্ণ এটা বিপৰীত ছবিত আমি দেখা পাইছোঁ এই যিটো প্ৰকিউৰমেণ্ট চেণ্টাৰৰ জৰিয়তে মানে কৃষি দ্ৰব্য মানে কৃষি সামগ্ৰী ক্ৰয় কৰাৰ যিটো মানে কাৰবাৰটো সেইটো আমাৰ ভাৰতবৰ্ষৰ মাত্ৰ 2খন ৰাজ্যত আছিল হাৰিয়ানা আৰু পাঞ্জাৱ তাৰ বাহিৰে ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে নাই আজি কি কৰিছে যে হাৰিয়ানা আৰু পাঞ্জাৱতো সেই প্ৰকিউৰমেণ্ট চেণ্টাৰবিলাক উঠাই দিয়াৰ কাৰবাৰ তাহাঁতে কৰিবলৈ আৰম্ভ কৰিছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে প্ৰকিউৰমেণ্ট চেণ্টাৰ যদি আমি প্ৰশ্ন কৰোঁ তেনেহ'লে সেই সম্পৰ্কত আমাৰ অভিজ্ঞতা কিন্তু ভাল নহয় আপোনালোকে যি আছে তাক ধ্বংস কৰিবলৈ গৈ আছে বহাবৰ কাৰণে একো কাৰবাৰ কৰা নাই এতিয়া কি হৈ আছে যে মই মানে মোক ঘৰত যোৱাবাৰ ক'লে মানে ঘৰলৈ যাওঁতে এইবাৰ ধান চপোৱাৰ সময়ত মোক ক'লে যে অলপ পইচা লাগে যে ধানখিনি চপালোঁ এতিয়া অলপ মাৰিবৰ কাৰণে অলপ পইচা লাগে
মই ক'লোঁ যে মোৰ হাতত এইকেইদিন পইচা পাতি নাই, পুৰণা ধান আছে, ধানখিনি বিক্ৰী কৰি দিয়ক, ধানখিনি বিক্ৰী কৰি পিনে আপোনালোকে ধানখিনি মাৰি লওক, নতুন ধান মাৰি লওক। এতিয়া কৈছে ধান বিক্ৰী কৰিবৰ কাৰণে ভঁৰালত ধান মাৰি থোৱা আছে, একো কৰিব নালাগে, যে উলিয়াই আনি বিক্ৰী কৰি দিব লাগে। কিন্তু কথাটো হ'ল কি, কিনিবৰ কাৰণে মানুহ নাই। তাতোকৈ ইণ্টাৰেষ্টিং কথা, মই কৃষি ক্ষেত্ৰৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা যদি কওঁ, মই যিহেতু খেতিয়কৰ ল'ৰা, মোৰ ভাল অভিজ্ঞতা আছে যে এবিঘা মাটিত মানে 1 হেক্টৰ মাটিত খেতি কৰিবৰ কাৰণে ধান একদম ৰোৱাৰ পৰা আৰম্ভ কৰি দাই আনি মানে মৰালৈকে প্ৰায় খৰচ হয় 27,000 মান টকা। আৰু সেই 1 হেক্টৰ মাটিৰ ধানৰ যিটো উৎপাদন, সেই উৎপাদনৰ ধানৰ যিটো বৰ্তমান সময়ত বজাৰৰ মূল্য, সেই বজাৰৰ মূল্য যদি বিক্ৰী কৰা হয় 23,000 পৰা 24,000 টকা আজি এজন কৃষকে পায়। অৰ্থাৎ প্ৰতি হেক্টৰত 4,000 পৰা 5,000 টকা লছ কৰি আজি কৃষিখণ্ডত কৃষকসকলে উৎপাদন কৰি আছে। গতিকে আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিৰ যি মূল ভেটি কৃষিখণ্ড, সেই কৃষিখণ্ডৰ এই বেছিক কামটো নাইকিয়া কৰিবৰ কাৰণে চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিছে, বা এই বাজেটত সেই সম্পৰ্কত কি প্ৰতিশ্ৰুতি দিছে, বা কি সেইটো লাগিবই, সেইটোতো লাগিবই। এটা যে পেকেজ যে ধৰিছে, তাৰ মানে কি, আমি এনেকৈ চাওঁ না কথাটো যে টোটেল যিটো জিডিপিৰ কিমান অংশ খেতিত ধৰিছে, এই পেকেজটোক ধৰি মেলি কিমান অংক ধৰিছে, প্ৰশ্নটো তাতে হ'ব। এটা পেকেজত এটা সংখ্যাতে চাই পিনে আমি ক'ব পাৰোঁ সংখ্যাটো কি কাৰণে দৰকাৰ। সংখ্যাটো হৈছে যে মানুহক মানে কনভিন্স কৰিবৰ কাৰণে, এটা পপুলিষ্ট কাৰবাৰ এটা সংখ্যাত সেইটো কাৰণে লাগে। এই যে পেকেজটো যে পেকেজ লাগিবই, এই যে শিক্ষা খণ্ডত আপুনি যিটো পেকেজৰ কথা যে কৈ আছে, তে সেই পেকেজটো লাগিবই। প্ৰশ্নটো হ'ল কি, জিডিপিৰ কিমান অংশ এইটো, প্ৰশ্নটো তাত যে জিডিপিৰ 6% যদি আজি যদি চৰকাৰে যদি 6% যদি খৰচ কৰি দিয়ে শিক্ষাৰ, তেনেহ'লে তাত আমাৰ ক'বলগীয়া একোৱেই নাথাকিব। মই ক'লোঁ নহয়, খৰচ কৰি আছে কিমান, less than 3%। আজি এখেতে এটা কথা কৈছে যে একলব্য স্কুলত আজি মানে সাহায্য দিব। একলব্য স্কুল কি, কাৰ স্কুল, আমাৰ চৰকাৰী খণ্ডৰ স্কুল নেকি? তাক সাহায্য দিবলৈ কিয় কৈছে? আমাৰ অসমৰ এই যিবিলাক চৰকাৰী খণ্ডৰ বা মানে আমাৰ ৰাজহুৱা খণ্ডৰ যিবিলাক LP স্কুল আছে, সেইবিলাকক দিয়ক না। আজিও কৈছে যে কিমান হাজাৰ স্কুলক মানে ষ্ট্ৰেংথেন কৰিবৰ কাৰণে মানে এজেণ্ডা লৈছে। এট দ্য চেম টাইম বাস্তৱ অভিজ্ঞতা আমাক কি কয়, স্কুল বন্ধ কৰি গৈ আছে, বাস্তৱ অভিজ্ঞতা ফটো দেখুৱাই দিব পাৰোঁ, মানে ষ্ট্ৰেংথেন কৰিব বুলি কৈ আছে, কিন্তু বাস্তৱত বন্ধ কৰি আছে। চৰকাৰে মানে স্কুলবিলাকত পইচা দিব বুলি কৈ আছে, কিন্তু কাক পইচা দিবলৈ গৈ আছে? একলব্য স্কুল, হোৱাট ইজ একলব্য স্কুল মইতো নাজানো। একলব্য স্কুল, মই অসমৰ শিক্ষা খণ্ডৰ লগত মই জড়িত। একলব্য স্কুলত চৰকাৰী খণ্ডৰ স্কুলটো নহয়, দিবলগীয়া কি হ'ল একলব্য স্কুলত? আৰু কেইদিনমানৰ আগতে মানে আমি দেখা পাইছোঁ কি শংকৰদেৱ স্কুলত দিছে, চৰকাৰী খণ্ডৰ স্কুল নেকি শংকৰদেৱ স্কুল? আমাৰ LP স্কুলবিলাকক দিয়ক। বাগানৰ কথা কৈছে, 1,000 কোটি নে কিমান টকাৰ কৈছে। বাগানৰ জনসাধাৰণৰ মূল সমস্যাটো কি হৈছে যে তাহাঁতৰ যিটো দৈনিক মজুৰি 351 টকা কৰা। কিন্তু স্কুলখন চৰকাৰী খণ্ড নহয় জানো? নহয়, এইটোত মোৰ সন্দেহ আছে। আপুনি কওক, আপুনি আপোনাৰ ST যিসকল আপোনাৰ এইবোৰ স্কুল আপোনাৰ আছে, চৰকাৰী খণ্ড বিদ্যালয় হয়। মই জনাত এইটো চৰকাৰী খণ্ড বিদ্যালয়, নবোদয় বিদ্যালয় যি ধৰণে প্ৰতিখন জিলাত সেই ধৰণৰ এখন একলব্য ৰেচিডেণ্ট স্কুল হয় এইবোৰ। কিন্তু একলব্যখনৰ সন্দেহৰ ক্ষেত্ৰত মোৰ কিছু সন্দেহ। ঠিক আছে বাৰু দিয়ক। যদি মানে চৰকাৰী খণ্ডৰ যদি হয় তেনেহ'লে মই মোৰ আৰ্গুমেণ্ট মই উঠাই লওঁ। ৰেচিডেণ্ট স্কুল হয়, কিন্তু জনজাতি অঞ্চল, সেই তেনেকুৱা অঞ্চলত একলব্য স্কুল মোৰ জ্ঞানে যিমান ঢুকি পায়। ঠিক আছে, মই জনাত যদি হয় ঠিক আছে, মানে এইটো খুবেই ভাল। যদি হয় সেইটো ৱেলকাম কৰিম। এতিয়া মই আৰু কথা কওঁ, বাগানৰ 1,000 কোটি টকাৰ যিটো পেকেজৰ কথা কৈছে, বাগানৰ মানুহৰ আটাইতকৈ মানে প্ৰাইমেৰী যিটো বেছিক সমস্যাটো কি, মজুৰি। সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে, এই কি মানে মিনিমাম ৱেজ সম্পৰ্কে এটা গাইডলাইন আছে সুপ্ৰিম কোৰ্টৰ, 351 টকা হ'ব লাগিব। কি কৰিছে তাৰ সম্পৰ্কে? কিন্তু এইখিনিতে এক মিনিট, বাগানত ৰাস্তা ঘাট বনাইছে, বাগানত আজি মানে বাগানৰ মানুহৰ প্ৰতি মানে DBT মানে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ কৰিছে, বেনিফিচিয়াৰী স্কিম মানে তাতে মানে বাগানতো আজি মানে ইমপ্লিমেণ্ট কৰিছে। কথাটো হ'ল কি, বেছিক সমস্যাটো মোৰ কি কৰিছে আজি এই সময়লৈকে আমি যদি চাওঁ, চৰকাৰখনে যিকোনো এখন চৰকাৰে হওক বাগানত কেইখন LP স্কুল চৰকাৰী উদ্যোগত স্থাপন কৰিলে? আজিৰ তাৰিখলৈকে চৰকাৰী উদ্যোগত বাগানত কেইখন LP স্কুল স্থাপন কৰিলে? হাইস্কুল এই কালি পৰহি ক'ৰবাত মানে স্থাপন কৰিছে আমি দেখা পাইছোঁ। কেইখন আছে হাইস্কুল বাগানত? আমি যদি গোটেই অসমতে যদি ছাৰ্ভে কৰোঁ একদম মানে কম হৈ পৰিব। আজি মই ইউনিভাৰ্চিটিত মই পঢ়ি আছোঁ, বাগানত আপোনাৰ অকল সেই আপোনাৰ LP স্কুলেই সেই সময়ত যিখন লেবাৰ এক্ট সেইটো মানে গভৰ্ণমেণ্ট সোমোৱা নাছিলে, যিটো মই সেইকাৰণে কৈছিলোঁ অলপ আগত যে সৰ্বশিক্ষাই গভৰ্ণমেণ্ট মানে পাৰ্টিচিপেশ্যনো তাত ক'ব বিচাৰিছোঁ। যিহেতু আপুনি মজুৰিৰ কথা ক'লে, আপোনাৰ কংগ্ৰেছে কিমান
কিমান টকা নহয়, 1/3 চাওক, আপুনি কংগ্ৰেছৰ গালি পাৰি নিজে জাষ্টিফাই কৰিব নোৱাৰে কিন্তু দেই। জাষ্টিফাই কৰা নাই আমাক গালি পাৰি আপুনি নিজকে জাষ্টিফাই কৰিব নোৱাৰে। ডাইৰেক্ট কথাটো কওক যে 351 টকাৰ মজুৰি দিবৰ কাৰণে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে? নহয়, চব- নহয়, বেলেগক গালি পাৰি justify কৰিব নোৱাৰে। চৰকাৰত আছে এতিয়া য'ত এৰি থৈ গৈছিলে 30 টকা ইনক্ৰিজ কৰি পিনে আপোনাৰ 167 ৰুপিজ ইনক্ৰিজ কৰিছে 351 টকাটো কি হ'ল? কিন্তু ইনক্ৰিজ 351 কৰিছে টকা। সেইটো কথা আপুনি 167 এনেকুৱা আমি নহয় বিভিন্ন দুখ আছে কিন্তু আমি আজি বিশেষ আলোচনা আমাৰ চৰকাৰ যিহেতু আপোনালোক বাজেটক লৈ যিহেতু আমি আলোচনা কৰিছো আমি বাজেটৰ বাহিৰত আমি যাব নিবিচাৰিম আজি বাজেটৰ অন্য এটা কথা মই কৈছো যে বাজেটত আজিৰ তাৰিখত যদি কোভিডৰ সময়ৰ কথা যদি আমি কওঁ আটাইতকৈ যদি বেছি লোকচানৰ ফালে গৈছিলে সেয়া আছিলে পৰ্যটন ক্ষেত্ৰৰ লগত বহুত জড়িত আমাৰ সাধাৰণ লোকো জড়িত গ্ৰাম্য পৰ্যটনৰ কথা কওঁ গাড়ী চলোৱা ব্যক্তিজনৰ পৰা আদি কৰি পৰ্যটনৰ সৈতে বহুত ব্যক্তি জড়িত সাধাৰণ শ্ৰেণীৰ লোক কিন্তু সেই পৰ্যটন ক্ষেত্ৰত কিন্তু আজি বাজেটত বৰ বিশেষ এটা একো দেখা নগ'ল বহুত আশা কৰিছিল যে পৰ্যটন ক্ষেত্ৰত নহয় এইটো ঠিক আছে বাৰু সেইটো মানি লৈছোঁ কিন্তু আমাৰ এতিয়া বেছিক মানে মেইন ইম্পৰ্টেণ্ট ছেক্টৰটো কোনটো আছিলে চ' প্ৰথমতে আমাৰ ঘৰখনত আমি কাক প্ৰথম গুৰুত্ব দিম য'ত আমাৰ অসুবিধা আমি পাই আছোঁ তো সেইখিনি ছেক্টৰত আমাৰ প্ৰথমতে গুৰুত্ব দিয়া হ'ব তো আমাৰ মেইন আমি প্ৰব্লেম পাইছিলোঁ যে হেল্থ ছেক্টৰ সেইকাৰণে আমাৰ এতিয়া বৰ্তমান হেল্থ ছেক্টৰ এডুকেশ্যন ছেক্টৰ এইখিনি ছেক্টৰত আমাৰ গুৰুত্ব বেছি প্ৰদান কৰা হৈছে আমি মানিছোঁ এইটো যিহেতু বিত্তমন্ত্ৰী নিজে কৈছে প্ৰথম মিলাৰ কৈছে আমি কোভিডৰ নামতে 35,000 কোটি টকা ধৰিছে তাত কোনো আপত্তি নাই কিন্তু সাধাৰণ লোক জড়িত এখেতসকলে যিবোৰ বিষয় কৈছে সাধাৰণ লোক জড়িত বিষয়বোৰত কিন্তু এই বাজেটখনে কিন্তু বৰ বেছি আশা নেদেখুৱালে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা আপোনালোকে কৈছে পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ কথা কৈছে পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ নামত আপোনালোকে প্ৰায় 3,69,84 কোটি টকা আপোনালোকে ধৰিছে 5 বছৰৰ কাৰণে ভাল কথা সেইধৰণে আপোনালোকে লগতে ট্ৰেন্সমিশ্যন লাইন প্ৰাইভেটাইজেশ্যনৰ লগে আনিছে কিন্তু য'ত সাধাৰণ লোক জড়িত হৈ থাকে সেই বিষয়বোৰ কিছু বিষয় এৰাই চলা যেন কিন্তু এবাৰ বাজেট এতিয়া চব আপুনি যিহেতু কৈছে এটা কথা কওঁ তেওঁ এটা ভুল ইনফৰমেশ্যন দিছিলে অথনি যে মই যোনটো কৈছিলোঁ টু পাব্লিক বেংক ছেক্টৰ প্ৰাইভেটাইজ কৰিছে আৰু এটা জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী ডাইৰেক্ট প্ৰাইভেটাইজেশ্যন কৰিছে সেইটো ডাইৰেক্ট প্ৰাইভেটাইজ কৰিছে ডিসইনভেস্টমেন্ট আৰু যিটো এলআইসি কথা ক'লে IPO বুলি ইনিশিয়াল পাব্লিক অফাৰিং এটো আপোনাৰ দিস ইজ ইনভেষ্টমেন্ট যোনটো কৈছে বিপিসিএল শেয়াৰ কোনে কিনিব আমাৰ পাব্লিকে কিনিব এটো শেয়াৰ এইগিটা সেক্টৰ হে তেওঁলোকে ডিস ইনভেষ্টমেন্ট কৰিছে কিন্তু সেই দুটা সেক্টৰ তেওঁলোকে ডাইৰেক্ট প্ৰাইভেটাইজ কৰিব চাও মানে এই যিটো আপুনি যেহেতু ক'লে আইপিও যিটো কথা যে ক'লে ইনিশিয়াল পাব্লিক অফাৰিংৰ যিটো কথা যে কৈছে যে পাব্লিকে শেয়াৰ কিনিব এটো নহয় শেয়াৰটো বজাৰত ওপেন কৰি দিব হয় সেইটো কিনিব পাৰিব সকলোৱে কিনিব পাৰিব এতিয়া কথাটো হৈছে যে কি মানে এলআইচি সেই ইনিশিয়েল পাব্লিক অফাৰিঙৰ জৰিয়তে কি কৰা হৈছে আচলতে যে পাব্লিক অফাৰিঙৰ জৰিয়তে এলআইচি সেই যিটো মানে বজাৰৰ অৰ্থনীতি যিটো বজাৰৰ অৰ্থনীতিক ইয়াক আচলতে লৈ অহা হৈছে এটা সম্পূৰ্ণৰূপে এটা পাব্লিক ছেক্টৰৰ এটা ৰাজহুৱা খণ্ডৰ এটা উদ্যোগ হৈ থকা নাই এলআইচিটো মই এটা কথা আপোনাক কওঁ দেই আপুনি অলপ আগতে ডিসইনভেষ্টমেন্টৰ যিটো কথা যে কৈ আছে ডিসইনভেষ্টমেন্ট আমাৰ এই পাব্লিক ছেক্টৰ ইণ্ডাষ্ট্ৰীবিলাকে মানে হেৰি দিব নোৱাৰাৰ কাৰণতে ৰিটাৰ্ণটো ভালকৈ দিব নোৱাৰাৰ কাৰণে ডিসইনভেষ্টমেন্ট কৰা হৈছে বুলি যে কৈছে যে আচলতে আমি গোটেই ভাৰতবৰ্ষৰ ইতিহাসটো যদি চাওঁ তেনেহ'লে পাব্লিক ছেক্টৰ ইণ্ডাষ্ট্ৰীৰ যিটো ধাৰণা সেই ধাৰণাটো কিন্তু প্ৰফিট মেকিং বা এটা প্ৰফিট আৰ্ণ কৰিবৰ কাৰণে সৃষ্টি কৰা হোৱা নাছিল কিন্তু দেই সেইটো মন কৰিব মানে পাব্লিক ছেক্টৰৰ গোটেই মানে মূল বস্তুটো কি আছিলে এই যে ৰাজহুৱা যিটো অৰ্থনীতিটোত মানে ই বৰঙণি যোগাব কেনেকৈ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ জৰিয়তে যে এটা ৰাজহুৱা খণ্ডৰ উদ্যোগে ই প্ৰফিট আৰ্ণ কৰিবও পাৰে নকৰিবও পাৰে প্ৰফিট ইয়াৰ লগত প্ৰযোজ্যই নহয় ধাৰণাটোৰ লগত মই একদম থিয়ৰিটিকেলি মই কথাটো মই কৈ আছোঁ যে ৰাজহুৱা খণ্ডৰ উদ্যোগৰ লগত প্ৰফিটৰ কথাটো ডাইৰেক্টলি জড়িতই নহয় এই খণ্ডটো মানে যেনে তেনে ইয়াক মানে ই যদি ৰুগ্ন হৈ গৈছে ইয়াক ৰিএনফৰ্চ কৰিব লাগিব ৰিএনফৰ্চ কৰিব লাগিব মই মানে নামৰূপ সাৰ কাৰখানাটোক মই জানো মই সৰুৰ পৰা নামৰূপ সাৰ কাৰখানা মই দেখা পাই আহিছোঁ দেই নামৰূপ সাৰ কাৰখানাৰ প্ৰথম ইউনিট ছেকেণ্ড ইউনিট আৰু মানে দ্বিতীয় ইউনিট তৃতীয় ইউনিট হ'ল কিন্তু চতুৰ্থ ইউনিট স্থাপন কৰিবৰ কাৰণে আজি কিমান দিন লাগিলে কৰাইতো নাই কৰিব বুলি কৈ আছে ইণ্ডাষ্ট্ৰীবিলাকৰ এটা লাইফ থাকে যে সেই লাইফটোক আপুনি যদি ৰিএনফৰ্চ যদি কৰি নাথাকে ইণ্ডাষ্ট্ৰীৰ গোটেই সেই মেচিন টেচিনবিলাক ৰিএনফৰ্চ যদি কৰি নাথাকে এটা সময়ত খতম হৈ যাব সমস্যাটো তাতে হৈছে যে ৰুগ্নপ্ৰায় যিবিলাক উদ্যোগ সেই উদ্যোগবিলাকক আমি জীয়াই আনিব ইয়াক ৰিএনফৰ্চ কৰিব লাগিব কিন্তু সেই ৰিএনফৰ্চ কৰাৰ কাৰণে বাজেটত কোনো ধৰণৰ কথা উল্লেখ নাথাকে নিশ্চয়কৈ এটা আৰু গুৰুত্বপূৰ্ণ দিশ যে এইবাৰ চহৰাঞ্চল উন্নতিৰ কাৰণে আৰবান ডেভেলপমেণ্টৰ নামত কিন্তু এটা বৃহৎ পৰিমাণৰ ধন এইবাৰ প্ৰস্তাৱ ৰাখিছে 5 বছৰৰ কাৰণে আৰু সেই পৰিমাণটো 1,41,678 কোটি টকা আপোনালোকে যিটো কথা কৈছিল যে সাধাৰণ লোক জড়িত হ'ব পৰা
বিষয় নাই কিন্তু আৰবান ডেভেলপমেণ্টৰ যিটো বিষয় স্বচ্ছ ভাৰত মিছনৰ নামত 1,41,678 কোটি টকা 5 বছৰ কাৰণে ধৰিছে এইটোৰ জৰিয়তে সাধাৰণ লোক জড়িত হ'ব পাৰিব মই ইয়াৰ মাজতে মই ষ্টেট এৱাৰ্ডি হয় মই স্বচ্ছ ভাৰত ছামাৰ ইণ্টাৰ্ণশ্বিপ কেম্প কৰিছিলোঁ 2018-19 মই ষ্টেটৰ ভিতৰত মই ছেকেণ্ড পজিশ্যনত আহিছোঁ তাৰে মাজত এজনে মই যেতিয়া এৱাৰ্ডটো ল'বলৈ মাতিছিলে মই লোৱা নাছিলোঁ কাৰণ তেতিয়া আমি প্ৰটেষ্ট কৰি আছিলোঁ সেইটো তেওঁলোকৰ ওচৰত নাযাওঁ বুলি মই লোৱা নাছিলোঁ পিছত তেওঁলোকে ৰিকুৱেষ্ট কৰিলে মই ছেক্ৰেটেৰিয়েটত গৈ পেলাই মই ল'লোগৈ কিন্তু তাৰ এটা মই একদম মোক এতিয়া মোৰ পেজতো আছে মই বস্তুটো ফুপুলা স্বৰূপটো মই দেখুৱাবলৈ বিচাৰিছোঁ যোনটো ইনভেষ্টমেণ্ট কৰিছে হয় ঠিকে কৰিছে তেওঁলোকে যোনটো পইচা দিয়ে মানে নিৰ্ধাৰিত কৰে নহয় এইখন ফাৰ্ষ্ট হ'ব এইখন ছেকেণ্ড হ'ব ক্লিননেছৰ বেছত আপোনাৰ এইটো হেৰি আজাৰা পিনে আজাৰা কেউটপাৰা বুলি কয় তাত আমি গৈছিলোঁ তাত আপোনাৰ বেছিক কি বাৰু কওকচোন স্বচ্ছ ভাৰতৰ বেছিক কি ক্লিননেছৰ ওপৰত ক্লিননেছৰ কিহত থাকিব ইৰিগেশ্যন চিষ্টেম ড্ৰিংকিং ৱাটাৰ তাৰপিছত ৱেষ্ট মেনেজমেণ্ট চিষ্টেম তাৰপিছত ফুড এণ্ড সেইখিনি পিউৰিফিকেশ্যনৰ হয়নে কিন্তু আটাইতকৈ দুখজনক কথা সেই মেট্ৰৰ ভিতৰত তেওঁলোকে ফাৰ্ষ্ট পজিশ্যন পাইছে তেওঁলোকৰ ড্ৰেইনেজ ছিষ্টেম নাই ইৰিগেশ্যন ফেচিলিটি নাই তেওঁলোকৰ সেইটো আছে পাম্পটো আছে ৱাটাৰ ছাপ্লাই আছে কিন্তু তাত কোনো সেইটো তেনেকুৱা হেৰি নাই গম পাইছেনে আৰু ৱেষ্ট মেনেজমেণ্ট তেওঁলোকে এতিয়া AGP অফিচ এটা আছিলে মাছ বজাৰখনৰ ওচৰতে সেই তাতে অকণ খাল এটা খানি লৈ তাতে তেওঁলোকে পালায় আৰু বা তেওঁলোকক যেতিয়া আমি সুধিছোঁ আপোনালোকে প্লাষ্টিকছবোৰ ক'ত পালে কৈছে আমাৰ বেকচাইডে খালটো যে আছে খালটো কি জানে খালটো কি জানেনে দীপৰ বিল এতিয়া চাওক খালটো দীপৰ বিল তেওঁলোকৰ উপাৰ্জন হয় সেই মাছৰ পৰাই তেওঁলোকৰ নিজৰ জীৱনটো তেনেকৈ হেৰি কৰি থাকে কিন্তু সেইটো এটা ফপুলা স্বৰূপ এইটো যোনটো এটা তেওঁলোকে এমাউণ্টটো ধৰি দিছে সেই এমাউণ্টটো ধৰি দিয়াৰ খেলটো এইটোৱে হৈছে য'ত যেতিয়া পইচাটো যাব সেই ওপৰৰ মহলৰ পৰা তেওঁলোকে প্ৰথম আগদিনাখন ক'ব আমি ইনস্পেকশ্যনত গৈ আছোঁ তোমালোকে সেই চব জ্বলাই কৰি চেছ কৰি দিয়া আমি গৈ আছোঁ পইচাটো সেই গাঁওবুঢ়া বা কোনোবা এজনে লৈ পেলাই তাতে মানে দীপৰ বিলটো পলুটেড কৰিছে আৰু সেই পলুচনৰ কাৰণে কিন্তু এইবাৰ বাজেটত চৰকাৰে 2,217 কোটি টকা এইবাৰ কিন্তু পলুচনৰ কাৰণে ধৰিছে প্ৰদূষণৰ নিয়ন্ত্ৰণৰ কাৰণে চাওক এইটোতো খুবেই দৰকাৰী হা এই যে এয়াৰ পলিউশ্যন বুলি আপুনি এই যিটো পলিউশ্যনৰ মাজত ধৰিছে যে প্ৰদূষণমুক্ত কৰিবৰ কাৰণে মানে এইটো এটা মানে খুবেই দৰকাৰী এটা মানে হেৰি এইটো কৰিবই লাগিব মই মানে বাজেটত যিবিলাক শিতানত যিমান টকা ধাৰ্য কৰিছে সেই কথাবিলাকৰ ওপৰত মানে সেইবিলাক হৈছে মানে বেছিক্স সেই বেছিকটোৱে যদি নাথাকে তেনে সেই বাজেটখন মানে অন্য একোৱে নহ'ব আমাৰ ডিবেটটো ক'ত হ'ব আমাৰ ডিবেটটো হ'ব যে এই যে বাহিৰত এই এনেধৰণৰ মানে যিবিলাক যে বেছিকৰ কথাটো কৈছে যে সেই বেছিক নীডবিলাকৰ উপৰিও অন্যান্য কিছুমান চেনচিটিভ এৰিয়া আছে সেই চেনচিটিভ এৰিয়াবিলাকক স্পৰ্শ কৰিবৰ কাৰণে সেই চেনচিটিভ এৰিয়াবিলাকক মানে হেৰি কৰিবৰ কাৰণে অলপ মানে ওপৰলৈ আপলিফ্ট কৰিবৰ কাৰণে বাজেটখনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ডিবেটটো আচলতে আমাৰ হ'ব লাগিব তাত নিশ্চয় আমাৰ সময় একেবাৰে কম হৈ আহিছে মই আপোনাৰ পৰা এতিয়া শেষত মই আপোনাৰ পৰা থুলমূল এটা আভাস ল'ব বিচাৰিছোঁ গোটেই যিমানবোৰ প্ৰশ্ন আপোনাক কৰিলে আপুনি তাৰ এটা থুলমূল আপুনি উত্তৰ দিব লাগে এতিয়া ধন্যবাদ বহুখিনি প্ৰশ্ন আহিল আপোনাৰ মই প্ৰথমতে ক'ব বিচাৰিছোঁ আমি বহু আশাবাদী আপোনাৰ যিখন বাজেট আহিছে প্ৰথম কথাটো হৈছে আমি অলৰেডি দেখিছোঁ যে হেল্থ ছেক্টৰ বহুতখিনি আপোনাৰ ইনক্ৰিজ কৰিছে 137%, ছেকেণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, থাৰ্ড আকৌ বেংকিং ছেক্টৰৰ কথা এটা মই ক'ব বিচাৰিছোঁ যে বেংকিং ছেক্টৰ ৰিকেপিটেলাইজেশ্যনৰ কাৰণে যিহেতু প্ৰাইভেটাইজ কৰাৰ কথা কৈছে কিন্তু বেংকিং ছেক্টৰ পাব্লিক ছেক্টৰ যি বেংকছ আছে সেই বেংকছৰ আপোনাৰ ৰিকেপিটেলাইজ ষ্ট্ৰেংথেনিং কৰিবৰ কাৰণে 20,000 কোটি টকা চৰকাৰে আবণ্টন দিছে আৰু লগতে আপোনাৰ স্বচ্ছ ভাৰতৰ কথা যিটো কথা কৈছে তেখেতসকলে আমি আজিকালি ৰাতে পথে গ'লে মানে আমি দেখিছোঁ কিমান গুৱাহাটীতে আমি যদি চাওঁ আগতকৈ কিমান আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈছে লগতে আচলতে আজি গাঁও ভূঁই পৰা আদি কৰি সকলো সজাগ হৈছে স্বচ্ছ ভাৰত আৰু আপুনি যদি চাওক ঠিক আছে আপুনি গোটেই বাজেটখনলৈ সাংঘাতিকভাৱে আশাবাদী প্লাছ আপোনাৰ যিহেতু সময় একেবাৰে কম মই শৰ্মা ডাঙৰীয়া মই আপোনাৰ পৰা অতি চুটিকৈ এইটো হৈছে এটা মানে ভাবিব নোৱাৰা এটা ইকনমিক অৰ্থনৈতিক অৱস্থা আজি ভাৰতবৰ্ষৰ তাৰ কাৰণে আজি আমাক তেনেকুৱা ধৰণৰ এখন বাজেট প্ৰয়োজন হৈছিল য'ত সকলো এই যে আপোনাৰ 130 কোটি ভাৰতবৰ্ষৰ কথা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় কৈ আহিছে সেই সকলোৰে মুখত হাঁহি বিৰিঙুৱা এখন বাজেট আনিব পাৰিব লাগিছিল কিন্তু আজি এই বাজেটে কৰ্পৰেটসকলৰ হাঁহি বিৰিঙাইছে কাৰণ তেওঁলোকৰ যিখিনি টেক্স ৰেহাই দিছিলে সেই টেক্স ৰেহাই তেওঁলোকে নতুন ইনভেষ্টমেণ্ট কৰা নাই আৰু বৰংচ আমাৰ যিখিনি মিডল ক্লাছৰ মানুহ তেওঁলোকৰ কোনো টেক্স বেনিফিট নহয় তেওঁলোকৰ ছেভিংছৰ কোনো স্কোপ 10 ছেকেণ্ডত মই আপোনাক সুধিব বিচাৰিছোঁ যে বাজেটখন প্ৰথম কথা যে আজি পেপাৰলেছ বাজেট বুলি ক'ল আৰু সপোনলেছ বাজেটো হ'ল নেকি এইখন
নহয় সপোন দেখুৱাইছে সেইটো বেলেগ কথা, সপোন সদায় দেখুৱায়, কিন্তু কথাটো হ'ল কি যে লকডাউন আৰু ছাবচিকুৱেণ্ট যি মানে কি কয় ক'ভিড পেণ্ডেমিক আৰু ছাবচিকুৱেণ্ট লকডাউনে বিধ্বস্ত কৰি যোৱা ভাৰতবৰ্ষৰ অৰ্থনীতি ইয়ে বিধ্বস্ত কৰি যোৱা মানে ভাৰতৰ জনসাধাৰণৰ যি মানে দুৰৱস্থা, সিহঁতৰ মানে মানে ক্ৰমবৰ্ধমান যি কৰৰ বোজাৰ পৰা আজি ভাৰতৰ জনসাধাৰণে এই বাজেটখনৰ পৰা কিন্তু ৰেহাই নাপালে। কাৰণ কৰৰ বোজা আজি বেছিকৈ বঢ়াই দিয়া হৈ গ'ল, পেট্ৰল ডিজেলৰ ওপৰত কোনো ধৰণৰ আজি হেৰি নহ'ল, পেট্ৰলৰ দাম ডিজেলৰ দামে চেঞ্চুৰী কোবাওঁ কোবাইছেগৈও। শেষত এটাই ক'ম, এইটো জাষ্ট নিৰ্বাচনী প্ৰচাৰৰ কাৰণে তেওঁলোকৰ এটা নিউমেৰিকেল প্ৰপাগেণ্ডা হয়। এইটো জাষ্ট আমি অসমীয়াত যোনটো কওঁ মৰিচিকা, সেইটো মানে হয় আঁতৰৰ পৰা দেখোঁ ইয়াত পানী পানী, কিন্তু ওচৰত আহি পেলাই কিন্তু সেইটো একো নাই। সেই তেওঁলোকৰ গোটেইটো এটা প্ৰপাগেণ্ডা, আৰু ইয়াত মানে বিশেষভাৱে ভাবিবলগীয়া একো নাই, কাৰণ ইয়াত তেওঁলোকে গোটেইটো আজিলৈকে যিমান পাৰে তেওঁলোকে নিজে কৈছে হেল্থ ছেক্টৰ তেওঁলোকৰ বেয়া আছিলে, তেওঁলোকৰ সেই 5 বছৰ আগত কোনেনো চৰকাৰ চলাই আছিলে সেই গোটেইটো সকলোৱে জানে, আৰু তেওঁলোকৰ ওপৰতো চৰকাৰ, আমাৰ ষ্টেটতো চৰকাৰ, কিন্তু তেওঁলোকে যিমানখিনি কথা কৈছিলে বা যেনেকুৱা ডেভেলপমেণ্টৰ কথা কৈছিলে কৰিব নোৱাৰিলে। আমাৰ সময় শেষ হৈ আহিল। মই আটাইগৰাকীকে ধন্যবাদ জনাব লাগিব। বাজেটক লৈ প্ৰতি বছৰে এই ধৰণৰ নিশ্চয় বিতৰ্ক হয়, চৰকাৰৰ ফালৰ পৰা কোৱা হয় যে এখন সফল বাজেট, আৰু স্বাভাৱিকভাৱে বিৰোধীয়ে কৈছে যে এইখন কোনো আশানুৰূপ বাজেট নহয়, কিন্তু সময়ত দেখা যাব প্ৰকৃতাৰ্থত ৰাইজৰ আশা পূৰণ কৰিব পাৰে নাই। বাজেটখনে 100% আশা পূৰণ কৰিব নোৱাৰিলেও কিমান শতাংশ পূৰণ কৰিব পাৰে সেয়া নিশ্চয় ৰাইজে দৃষ্টি নিবদ্ধ ৰাখিব, আৰু পুৰণি বাজেটো ৰাইজে নিশ্চয় ভহিয়াই চাব চৰকাৰে কি কৈছিল, বাজেটে কি পূৰণ কৰিলে আগৰ বাজেটবোৰে, আৰু এইবাৰৰ বাজেটখনো তাৰ নিশ্চয় ব্যতিক্ৰম নহ'ব। এই অনুষ্ঠানত অহাৰ বাবে মই আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মই সুশীল পাটোৱাৰীয়ে সময়ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।